মনিটাৰী ৱাইজ অকণমান ফিজিবল নহয় অঁ চব ইভেণ্টে মাতাটো, হয় কাৰণ হয় বহুত ডাঙৰ গ্ৰুপ এটা, তাৰ ডাঙৰ ট্ৰেভেল মানে হয় হেৰিখিনি খৰচাখিনি বহুত বেছি হৈ যায়, হয় সেইকাৰণে আমাৰ শ্ব' খুব লিমিটেড। সেইটোত মই একচুৱেলি বাংলা ফোক আৰু অসমীয়া আমাৰ বিহুটো গাওঁ। তেতিয়া ভোজপুৰী গানৰ কাৰণে মোক মাতিছিলে, তাতে দুদিন গাব গ'লেও খুব ডাবল মিনিং গানবোৰত থাকে। মই অঁ মাক কওঁ, মা মই এইবোৰ গান ইমান বেয়া লাগে গাবলৈ, ইমান ডাবল মিনিং মানে। হয় ধৰা মোক যিকেইটা গানৰ কাৰণে মাতিছিলে সেই গানকেইটাৰ মিনিংকেইটা বৰ এটা বেয়া। উম আমিতো অসমত সেইবোৰ গান গোৱাই নাই, আমাৰ উম ক'ত ইমান ডাবল মিনিঙৰ গান তেনেকে অঁ আমি গাইছোঁ, ভাল মডাৰ্ণ গানবোৰ ক'ত ডাবল মিনিং তেনেকে হয় থাকে, আমাৰ নাই ন নাই তেনেকে, নাই সমাজখনত এইবোৰ নাই। আমাৰ সংস্কাৰটো সেইটো নাই, নহয় সংস্কাৰটোতো নাই। মোৰ দেউতাহঁত বহুত পুৰণি, অঁ নগাঁৱৰ বহুত পুৰণি মানুহৰ হয় ভিতৰত তেওঁলোক। হয় হয় আৰু মোৰ আজু ককা আহিছিলে তাতে, হয় আজু ককা, তাৰপিছত মোৰ ককা, আমাৰ উম তাতে যিটো ইষ্টাব্লিছমেণ্ট এইটো 1918ৰ, মোৰ নাইনটিন উম এইটিনৰ অলমষ্ট আমাৰ কি কয় তোমাৰ দোকান এতিয়াও ভাঙা নাই তাৰমানে। অঁ মই ফটো চটোও লৈ আহিছোঁ এবাৰ গৈ পেলাই, তুমি ভাবা। ফুল বুলি ভাবি ফুলকে সাৱটি ৰলো, মই এতিয়াহে এতিয়াহে বুজি পালো, ফুলনিৰ মাজত গোলাপ জুপিৰ কাষলে গৈ চালো, ৰে না না ৰে না ৰে না ৰে না না ৰে না ৰে না ৰে না না ৰে না ৰে না ৰে। এই হামিংবোৰে জুবিনদাৰ এটা এটা গানৰ উম ইমান এটা ছিগনিফিকেণ্ট হেৰি আমি সদায় গাই থাকোঁ। আৰু এইটো আমাৰ শান্তাবা, মালবিকা বাইদেউ, দেৱজিৎ দা, দেৱজিৎ চৌধুৰী আৰু হয় জুবিনদাৰ চাৰিগৰাকী আৰ্টিষ্টে গাইছিলে। উম মোক কৈছে মানে বৰ বৰ ভাল অসমীয়া তোমাৰ, হয় বহুত শুদ্ধ অসমীয়া, এনেকে হয় বুলি জুবিন দাই কৈছিলে। মই কৈছে থেংক ইউ, কৈছে আপোনাৰোতো ইমান ধুনীয়া উচ্চাৰণ। হয় অঁ মোৰতো সেইটোৱে, কৈছে আপুনি বাংলাও ইমান ধুনীয়া কয়। অঁ আমি এইবোৰ কনভাৰ্চেশ্যন সঁচাই তেতিয়া কৰিছোঁ। অঁ বিহুটো অসমীয়াৰ বাপুতি সাহোন, এইটো উম এটা বেলেগ এই ধৰণে পালন কৰা হয়। জুবিনদাৰ হেৰিটো আমি চবে জানো, চবে উম ফিল কৰি আছোঁ। হয় আৰু যিসকল আমিতো আৰু জড়িত, হয় এতিয়া বাহিৰা মানুহ এজন মোক শিকাব নেকি যে জুবিনদাৰ আৱেগটো মোৰ কাৰণে কি? অঁ তেওঁলোকতো চাগে জুবিনদাক ফিজিকেলিও লগ পোৱা নাই। নাই পঢ়া যে অসমত এতিয়া এনেকে এগৰাকীমান শিল্পী আছে, মই নামেই কৈছোঁ এগৰাকী শিল্পী, বংগীয় দেশৰ পৰা আহিছে বুলি কৈছে, পশ্চিমবংগৰ পৰা আহিছে বুলি কৈছে, যিখন ৰাজ্যত ৰিচ কালচাৰ, যিহেতুকে আপুনিও তাত অধ্যয়ন কৰিছে, শিকিছে, মৰ্মিতা মিত্ৰ, মই নামেই কৈছোঁ, হয়। আপোনালোকতকৈ বহুত জুনিয়ৰ, বহুত সৰু ছোৱালী, এতিয়া অসমত বহুত প্ৰগ্ৰেম পাই আছে। আপোনালোকৰ তুলনাত তেওঁলোকে, মই পোনপটীয়াকৈ কৈছোঁ, সস্তীয়াভাৱে বহুত প্ৰগ্ৰেম পাইছে। দিয়া মোক দিয়া আকাশৰ দৰে দিয়া, সেই সুবিশাল কণ্ঠৰ গৰাকীক আমি আজি নমামি ষ্টুডিঅ'ৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ। নমস্কাৰ, মই হেমন্ত হিৰো। আপোনালোকে চাই আছে নমামি ষ্টুডিঅ'ৰ এই বিশেষ অনুষ্ঠানটি। ননিন্দিতা বা ক'বই নালাগে, আমি সুকীয়াকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজনেই নাই। আমাৰ গুৰু, অসমৰ চিৰসেউজ কণ্ঠশিল্পী। ধন্যবাদ। ভালে আছে বা? আছোঁ, ভালে আছোঁ। মই জানুৱাৰী মাহতে আপোনাক লগ পাব বিচাৰিছিলোঁ। হয়, হয়, আৰু হয়, সৌভাগ্যক্ৰমে আজি আপুনি আহি আমাৰ মাজত উপস্থিত হ'ল। হয়। মই খুব মই দুঃখিত সেই সময়তো তোমাক সময় দিব নোৱাৰিলোঁ। হয় কিন্তু তোমাক যেতিয়াই প্ৰথম লগ পাইছিলোঁ, হয় তোমাৰ ইণ্টেনশ্যনটো আৰ্ট এণ্ড কালচাৰ বা যিটো কাম তুমি কৰি আছা, হয় সেইটো ইমান নিকা এটা কিবা বস্তু মই দেখা পাইছিলোঁ তোমাৰ মাজত। হয় সেইকাৰণে এইবাৰ আহি পেলাই মই তোমাক নিজে কৈছোঁ কিন্তু, হয় হেমন্ত মোৰ সময় আছে, এইবাৰ যদি লাগে মই সময় দিব পাৰিম তোমাক। হয়নে নহয়? হয় মই আৰু সঁচা কথা ক'বলৈ গ'লে, আপুনি কল কৰোঁতে মই আপোনাৰ কলটো ৰেকৰ্ডিং কৰি হয়। আপোনাৰ মাতটো মই শুনি থাকোঁ মাজে মাজে। মই আচ্ছা। অফিচতো ষ্টাফক সকলোকে শুনাওঁ যে সেই সৰুৰ পৰা ভালপোৱা কণ্ঠশিল্পীগৰাকী, যাক টিভিত দেখি থাকোঁ, যাৰ কণ্ঠ শুনি থাকোঁ, উম, সন্মুখত লগ পাইছোঁ, আৰু তেখেতে মোক নিজে কল কৰিছে, মই মানে সেইটো কিমান সুখী হৈছোঁ আজি, মানে এই মুহূৰ্ততটো মই চাগে বুজাব নোৱাৰোঁ। মই বুজাব পৰা ধৰণৰ সেই থেংক বস্তুটো ইউ, নাই মোৰ। থেংক ইউ। মই ধন্যবাদ তোমালোকৰ মৰমৰ বাবে। হয়, আমি নমামি প্ৰডাকশ্যনৰ সকলোৱে সঁচাই বহুত এক্সাইটমেণ্ট, আমি ভাল পাইছোঁ, সুখী হৈছোঁ যে মানে আপোনাৰ দৰে এগৰাকী কণ্ঠশিল্পী, সংগীত শিল্পীক বিশেষকৈ আমি সন্মুখত পাই। মোৰ সৌভাগ্য। আপুনি মুম্বাইত এতিয়া কেনেধৰণৰ কি প্ৰজেক্টৰ লগত জড়িত হৈ আছে বা? মুম্বাইত মই বৰ্তমান মই বহুত দিনৰ পৰা
বেণ্ড এটাৰ কথা ভাবি আছিলোঁ য'ত হয় আমি একেলগত লাইভ শ্ব' কৰিব পাৰোঁ। হয় যিহেতুকে মোৰ হাজবেণ্ডো এজন মিউজিচিয়ান, তেওঁ হয় বেছ প্লেয়াৰ হয়, উম, দিব্যজ্যোতি নাথ। তেওঁ আৰু মই একেলগত ভাবিছোঁ, বহুত বছৰ আমাৰ এটা অভিজ্ঞতাও আছে। হয় মোৰ অসমত এইখিনি গান গোৱাৰ অভিজ্ঞতা, ভাল ভাল কাম কৰাৰ লগত জড়িত হৈ থকাৰ অভিজ্ঞতা। আৰু তেনেকুৱা বহুত বিশেষ বিশেষ ব্যক্তি লগ পাইছোঁ সৰুৰে পৰা, যিসকলৰ পৰা গান শিকিছোঁ। আহ, ধৰা আহ, একদম বহি ওৱান টু ওৱান তেনেকৈ নিশিকিলেও হয় তেওঁলোকৰ কথাৰ মাজেৰে, তেওঁলোকৰ গানৰ বিষয়ে তেওঁলোকে কি ভাবে বা গানটো কেনেকৈ গাব লাগে, এটা এটা শব্দ কেনেকৈ উচ্চাৰণ কৰিব লাগে, হয় সেই গোটেই বস্তুটো শিকি পেলাই মই ভাবোঁ মোৰ মানে জীৱনটো সমৃদ্ধ হৈছে কিছুমান মুহূৰ্তৰ কাৰণে মোৰ জীৱনৰ। তো সেইবোৰৰ কাৰণেও প্লাছ লগতে মই সদায় এটা গ্ল'বেল এটা চিন্তাধাৰা আছিলে সংগীতটো লৈ পেলাই। হয় এনেও সংগীতটো বা যিকোনো শিল্পটো কেতিয়াও এটা বাউণ্ডাৰীত আবদ্ধ নাথাকে হৈ নাথাকে। নাথাকে হয় সেইকাৰণে কলিকতাতো গান শিকিব গৈছিলোঁ। তাৰপিছত যেতিয়া বম্বেত মই ফাইনেলি ভাবিলোঁ যে যিহেতুকে দিব্যজ্যোতিৰো প্ৰফেশ্যন তাতে, আমি একেলগত তাতে হয় ছেটেল হ'লোঁ। আহ, এতিয়া ইমান বছৰৰ অভিজ্ঞতাৰ কাৰণে মই দেখিলোঁ কি কি ধৰণৰ জনাৰবোৰ মানুহে শুনি ভাল পায়। হয় আৰু যিহেতুকে মোৰ ৰুটটো অসম, তেওঁৰো ৰুটটো অসম, তেনেকুৱা বহুত অসমীয়া গান আছে যিবোৰ আমি ফাৰ্ষ্ট ছিজন অফ কোক ষ্টুডিঅ'টোত যিটো আমি পাক পাক বা এইবোৰ গান শুনা হয় পাইছিলোঁ, ইমান ধুনীয়াকৈ ফিউজন এটা হয়। হয় হয় আৰু ইনফেক্ট এই ফাৰ্ষ্ট কোক ষ্টুডিঅ'ৰ গোটেই ছিজন 1টোৰ বেছ প্লেয়াৰ আছিলে মোৰ হাজবেণ্ড দিব্য। অঁ বাপৰে তো এতিয়াতো শংকৰ এহছান লয়ৰ লগত শংকৰ এহছান লয়, সলীম চুলেমান, হয় তাৰপিছত তেওঁ এতিয়া ফৰহান আখতাৰৰ লগতো হয় বহু বছৰৰ অভিজ্ঞতা, 15 years অফ হয় এছ'চিয়েশ্যন তেওঁলোকৰ লগত বাৰু। তো তেতিয়া মই গম পাইছিলোঁ যে এই যিটো আমাৰ নিজৰ জেগাৰ যিটো এটা সংগীত, তাক কি ফৰ্মবোৰত মানে মিলালে বা ফিউজ কৰিলে এটা মানে অপূৰ্ব এটা মিশ্ৰণ হ'ব, আৰু যিটো বেলেগে শুনি ৰিলেটেবল হ'ব। হয় হয় তো সেই ইণ্টেনশ্যনেৰে মই বেণ্ডটো কৰিছোঁ। এইটো খালি ফ'ক বেণ্ড নহয় মোৰ। ফ'কৰ লগে লগে মই কিছুমান বস্তু যিবোৰ জনাৰ মই নিজে পাৰ্চনেলি ভাল পাওঁ, উম, যেনেকৈ চুফি হওক হয় বা ধৰা ৰেট্ৰ' গানবোৰ যিবোৰ লতাজী হয় আশাজীৰ গান, বা গজল হওক, হয় তেনেকুৱা ধৰণৰ কিছুমান বস্তু কনচেপ্ট লৈ পেলাই মই আনন্দিতা পাল মিউজিকেল লৈ পেলাই এটা বেণ্ড মোৰ আৰম্ভ হয় কৰিছোঁ। তাতে আমাৰ অসমৰ বহুত ভাল ভাল ল'ৰা, তেওঁলোক এতিয়া তাতে এষ্টাব্লিছড কাম কৰি আছে হয় মিউজিচিয়ানছ। একেলগত আমি মিলি পেলাই সেই বেণ্ডটো মানে তেওঁলোককো মই ইনক্লুড কৰিছোঁ আৰু। হয় তো সেইটো এটা বৰ ডাঙৰ এটা হেৰি চলি আছে মোৰ এতিয়া ৰিচেণ্টলি, সেইটোতে মই মানে বহুত বেছি ইনভলভড। আৰু তাৰ লগতে ক'ৰবাত ক'ৰবাত সৰু সুৰা ৰেকৰ্ডিংছবোৰ চলি আছে, হয় ক'ৰবাত কমাৰ্চিয়েলছ জিংগলছ তেনেকৈ সৰু সুৰা। আৰু অসমত বিশেষকৈ আৰু দুটা গান এতিয়া মোৰ ৰিলিজ হ'বলৈ আছে। এটা ইণ্টাৰেষ্টিং কাম হৈছে মোৰ অসমীয়া ঠুমৰী। অঁ প্ৰথমবাৰৰ বাবে হয় অসমীয়া ঠুমৰী এটা, সেইটো মই বহুত সৰুতেই শিকিছিলোঁ বিবেকানন্দ ভট্টাচাৰ্যৰ হয় পৰা। বিবেকানন্দ ভট্টাচাৰ্য যদি তুমি নাজানা বা তেওঁৰ কথা ক'বলৈ বিচাৰিছোঁ, তেওঁ হয় হৈছে আমাৰ কমলানন্দ ভট্টাচাৰ্য, যিটো বিলত তিৰবিৰাই হয় পদুমৰ হয় পাহিয়ে গানটো, তেওঁৰ পুত্ৰ। হয় তো বিবেকানন্দ ভট্টাচাৰ্য এজন সাংঘাতিক প্ৰকাণ্ড পণ্ডিত আছিলে উম, তবলাৰ। আৰু তেওঁ সকলোৱে জানে অসমৰ, হয় আমাতকৈ বহুত আগৰ জেনেৰেশ্যনৰ হয় মানুহ তেওঁলোক। কিন্তু এতিয়া তেওঁ যেতিয়া মোক এই গানবোৰ শিকাইছিলে, এইটো তেওঁৰ কথা, তেওঁৰ সুৰ, তেওঁ লক্ষ্ণৌত শিকিছিলে। অঁ উম, তো তেওঁ তেতিয়া মোক কৈছে যে তই কেতিয়াবা মন গ'লে সেই গানবোৰ গাবি। হয় তো মই ভাবিলোঁ যে ইমান বছৰ হৈ গ'ল, লাহে লাহে সেই দায়িত্বটো মোৰো আছে। কাৰণ মানে মোৰ হেৰিতেই গানটো যদি শেষ হৈ যায়, আনেতো শুনা নাপাব গানবোৰ উম, তেনেকৈ। হয় তো মই ভাবিলোঁ এইটো মোৰ এটা দায়িত্ব, আৰু মই এইখিনিয়ে তেওঁক দিব পাৰোঁ, এইতকৈ বেছিতো একো কৰিব নোৱাৰোঁ আমি হয় শিল্পী হিচাপে। তো এইটো অলৰেডি আমি ৰেকৰ্ড কৰিলোঁ, ভিডিঅ'টোৰ কাম অলপ বাকী আছে। হয় আৰু তাৰ উপৰি পূৰবী শৰ্মা বুলি আমাৰ কটনৰ, তেওঁ পলিটিকেল ছায়েন্সৰ HOD আছিলে। হয় মেম খুব ভাল লিখে কবিতা। তেওঁৰ এটা খুব ধুনীয়া কবিতা, এটা মিষ্টিকেল, তেওঁৰ এটা ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য কেৰেক্টাৰ ৰাধা। অঁ তো সেই গানটো মই নিজে সুৰ কৰা। অঁ সেইটোও খুব ৰিচেণ্টলি ৰিলিজ হ'ব, মে বি হয় নেক্সট হয় মান্থৰ ফাৰ্ষ্ট উইকত। তো সেই হয় দুটা প্ৰজেক্টৰ লগত জড়িত হৈ আছোঁ। হয় হয় বাকী মোৰ নতুন চিৰিয়েল এটা আহি আছে, উম, তপন দাৰ ফাৰ্ষ্ট ডেবিউ, অঁ দেউতা বুলি, অঁ টেলিভিশ্যন ডেবিউ তপন দাসৰ। হয় হয় তপন দাৰ সেইখনৰ মই টাইটেল ছংটো গাইছোঁ। সেইটো অঁ বিৰাট ধুনীয়া গানটো। ৰিলিজ হোৱা নাই ৰিলিজ হ'বহে হোৱা নাই, হ'বহে। অঁ হ'ব মানে এতিয়া মানে চিৰিয়েলটো অহাৰ লগে লগে টাইটেল ছংটো তেনেকৈ শুনা পাবই হয় ওলাই যে। তো এইবোৰে কাম টুকটাককৈ কৰি আছোঁ আৰু। মই কিছুদিনৰ আগতে দেখা পাইছিলোঁ শংকৰ মহাদেৱনজীৰ লগতো আপোনাৰ
অঁ অনুষ্ঠান? তেওঁৰ লগত মানে মই আৰু দিব্যজ্যোতিটো বলিউড গোটেই প্ৰজেক্টটোৰ লগতে তেওঁলোকৰ জড়িত হয়, হৈ আছে, শ্ব' হয়। কৰে। মই তেওঁৰ লগত এটা স্পেচিয়েল কনচেপ্টৰ লগত জড়িত হৈ আছোঁ, এইটোৰ নাম হৈছে মাই কাণ্ট্ৰি মাই মিউজিক। এতিয়াও আছে ন? এইটো মাজে মাজে হয়। হয়, হয়। কেতিয়াবা বেলেগ নামতো তেওঁ কৰে, কেতিয়াবা অ', ধৰা চব প্ৰান্ত ল'ব নোৱাৰিলেও অসমৰ কাৰণে বা বেংগলৰ কাৰণে মোক পটককৈ হয়, লৈ যায়গে। হয়, বা হয়। কেতিয়াবা ক'ৰবাত যদি ৰাজস্থানত শ্ব' কৰিছে, তেওঁ খালি মামে খানক লৈ গুচি গ'ল। অ', তেনেকৈ ভাবে আৰু, কাৰণ হয়। আমাৰ টীমটো 34 মেম্বাৰ্ছৰ টীম আছিলে। অ', তো সেইটো অকণমান মানে তোমাৰ মনিটৰী ৱাইজ অকণমান ফিজিবল নহয় অ', চব ইভেণ্টে মাতাটো, হয়, কাৰণ হয়। বহুত ডাঙৰ গ্ৰুপ এটা, তাৰ ডাঙৰ। ট্ৰেভেল মানে হয়, হেৰিখিনি খৰচাখিনি বহুত বেছি হৈ যায়। সেইকাৰণে হয়। আমাৰ শ্ব' খুব লিমিটেড। সেইটোত মই একচুৱেলি বাংলা ফ'ক আৰু অসমীয়া আমাৰ বিহুটো গাওঁ। আৰু অ', তেওঁ মোৰ লগত তোমাৰ সলিল চৌধুৰীৰ যে মধুমতি ফিল্মৰ হয়। দয়াৰে দয়াৰে চঢ় গয়ে অ', পাপী অ', বিছুৱা, অ', যিটো ইনফেক্ট সলিল চৌধুৰীৰ পৰা বিহুটোক ৰেপ্লিকেট কৰিছিলে, অ', সেইটো তেওঁ মোৰ লগত গায়। হয়, হয়, হয়। তো সেইবোৰ বৰ ইণ্টাৰেষ্টিং কিছুমান কাম কৰি আছোঁ তেওঁলোকৰ হয়। লগতো। মোৰ সৌভাগ্য তেওঁৰ দৰে এজন মানে গ্ৰামী এৱাৰ্ড উইনাৰ, সঁচাই, মানে সঁচাই বাপৰে! শংকৰ মহাদেৱন ইজ নট জাষ্ট এজন বলিউডৰ মানে ধৰা উম, কণ্ঠশিল্পী বা মিউজিক ডিৰেক্টৰ। তেওঁ তাতকৈ বহুত বহুত বাপৰে! ওপৰৰ এজন সঁচাই। মানুহ। তো তেওঁৰ লগত ষ্টেজ শ্বেয়াৰ কৰা, তেওঁৰ পৰা ষ্টেজ খালি শ্বেয়াৰ কৰা নহয়, ইন দ্য প্ৰচেছ মই যে শিকাটো তেওঁৰ পৰা সঁচা কথা। কেনেকৈ, হয়। বৰ ভাল এটা অভিজ্ঞতা মোৰ উম, জীৱনৰ এইটো এটা। আমিতো সপোনৰ অগোচৰ নিচিনা বুলি ক'ব পাৰি। আমি সদায় দেখি থাকোঁ টিভিত, জাজমেণ্ট কৰোঁতে দেখোঁ বা হয় কিবা অনুষ্ঠান হয়, কৰোঁতে দেখোঁ। আপুনি সন্মুখত পাইছে, পাইছোঁ। স্বচক্ষে দেখা পাইছে, লগ পাইছে, শিকিছে। তাকে সেইটো বহুত ডাঙৰ তাকে, অভিজ্ঞতা সঁচা কথা ডাঙৰ ক'বলৈ গ'লে। অভিজ্ঞতা। আৰু তেনেকুৱা সকল ব্যক্তি সঁচাই একেবাৰে শিশুসুলভ সহজ সৰল ব্যক্তি অঁ, চাগে। তেওঁলোক তেনেকুৱাই আৰু পুতুককৈ মাতি দিয়ে, যেতিয়া তেতিয়া ফোন আহি যায়। মই কেতিয়াবা ভয় লাগি যায়, মানে মানে মই ধৰা ক'ৰবাত এটা আছোঁ, পটককৈ ফোনটো ধৰিব পাৰোঁ, তেওঁ মোৰ মানে ভইচটো শুনা নাপাবৰ কাৰণে মই অলপ উম, পিছত কৰিম বুলি, মানে কেতিয়াবা তেনেকুৱা হৈ যায়। হয়, হয়, এ, হয়। মানে এ, যেতিয়া তেতিয়া ফোন কৰি দিয়েতো, কিবা এটা কাম লাগিলে আৰু কাৰোবাৰ থ্ৰুত নহয়, হয়, তেওঁ হয়। নিজেই ফোন কৰিব। অ', মোক এই দুটা লাইন গাই পেলাই পঠাই দেচোন, তই ঘৰতে আছ নেকি, এইটো কৰি পঠাই দেচোন, এনেকুৱা অ', টাইপ তেওঁৰ। এই শ্ব' আছে তোৰ, তই ফ্ৰী আছনে? মানে মেনেজাৰে ফোন কৰে, কিন্তু তেওঁ নিজেও বহুতবাৰ কৰে তাৰমানে। অ', খুব হেৰি আৰু মানে ইমান ধৰি থকা বিধৰ মানুহ নহয় আৰু, হয়, হয়, যেতিয়া হয়, কাম আহিব পুতুককৈ মাতিব। হয়, কাৰণ তেওঁলোক সময়তো নাই ন। হয়। আৰু মই তেওঁৰ একাডেমিটোৰ লগতো জড়িত হৈ আছিলোঁ, যিটো শংকৰ অ', মহাদেৱন একাডেমি। হয়, হয়, তেওঁ ইনফেক্ট মোক সেই প্ৰপ'জেলটো দিছিলে হয়, যে তই মোৰ লগত হেৰি একাডেমিটোত কাম কৰ। তো মই তেতিয়া কৈছিলোঁ, মইতো অনলাইনটো অলপ দিগদাৰ হ'ব, কাৰণ মোৰ অকণমান ৰেৱাজৰ সময় থাকে, প্লাছ মই কেতিয়াবা কামৰ ৰেকৰ্ডিং থাকিলে কিবা, মই সদায় উম, এটা উম, ৰেগুলাৰিটি এটা মেইনটেইন কৰিব লাগে হয়, টিচিঙত। হয়, সেই বস্তুটো মই তেতিয়া তেওঁক কৈছিলোঁ যে মই এবছৰ কৰিলোঁ, পিছত মোৰ ভইচত বহুত প্ৰব্লেম হ'ল। অ', মই বম্বে ট্ৰু স্কুল অফ মিউজিক, তাৰপিছত নেশ্যনেল চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছ, NCPA বুলি কয়, তাতে মোৰ মানে অফলাইন ক্লাছ আছিলে। মই অ', ফিজিকেলি গৈ পেলাই দুটা ছেশ্যন মই কৰাইছিলোঁ, গেষ্ট হয়, ফেকাল্টি হয়, হিচাপে মই যাওঁ। কিন্তু পিছত মই দেখিলোঁ, তেওঁলোকক শিকাওঁতে শিকাওঁতে তেওঁলোকৰ পাৰফেক্ট কৰোঁতে কৰোঁতে মোৰে মাতটো, উম, কাৰণ বহুত চিঞৰি থাকিব লাগেতো, উম, 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 ক্লাছৰুম এটাৰ নিচিনা। উম, উম, তাৰপিছত লাহে লাহে দিব্যই মোক ক'লে যে তোমাৰ নালাগে, বিকজ তুমি অলৰেডি এক্টিভলি অসমত কাম কৰি আছা, উম, শ্ব' কৰা, বা উম, তাতেও তোমাৰ বহুত কাম কৰিবলগীয়া আছে। উম, 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 সেইকাৰণে সেই কামটো তুমি নকৰিলেও হয়, মানে হ'ব, এতিয়া নালাগে। সেইকাৰণে মই বহুতে সোধে আপুনি শিকায় নেকি? বহুতে পাৰে বস্তুটো বেলেঞ্চ কৰিবলৈ। মোৰ হয়, এতিয়া এনেকুৱা লাগে, মোৰ জীৱনত এতিয়াও মই 20% অফ মিউজিকো শিকা নাই। হয়, মোৰ বহুত জানিবলৈ মন যায়, বহুত শিকিবলৈ মন যায়। সেইকাৰণে হয়, এইটো এটা একদম ব্যক্তিগত বস্তু হয়, যে চবে কয় যে শিকাব লাগে, কিয় নিশিকায় আপুনি? শিকাম, যেতিয়া সময় আহিব মই নিজে ফিল কৰিম, যেতিয়া শিকাব হয়। পাৰিম মই। নিজেই এতিয়া শিকি আছোঁ আৰু মানে। আৰু নিজক বিশেষভাৱে সংৰক্ষণ কৰি ৰখা হৈছে অসমৰ আৰু আগন্তুক প্ৰজেক্টবিলাকৰ তাকে কাৰণে। তাকে। তেওঁ সেইটো বহুত ইনফেক্ট মোক জানা, হিমন্ত, তেওঁ মোক ছেন ফ্ৰান্সিস্কো তেওঁলোকৰ হয়। একাডেমি এটা বনাই আছে, ইনফেক্ট উম, শংকৰ মহাদেৱন একাডেমি। তেওঁলোকে স্কুলৰ নিচিনা, কলেজৰ নিচিনা মিউজিক কলেজ বনাই আছে। তাতে মোক এজ এ ফেকাল্টি, এজ এ ডিন তেওঁ কৈছিলে, অ', আইল মেনেজ এভৰিথিং, তাতে গৈ ছেটেল হ'বলৈ হয়, যাবগৈ। মই বোলো নহয়, মোৰ প্ৰথম প্ৰেমটো হৈছে অসমীয়া গীত। হয়, মই অসমখনক এৰি পেলাই ইমান দূৰত মই যাবলৈ, আৰু হয়, সেইটো মোৰ একচুৱেলি এইমো নহয় লাইফত। হয়, হয়, মই ক'ৰবাত এটা আবদ্ধ হৈ যাম। মোৰ মানে ধৰা আৰু কিমান গান গাবলৈ আছে, উম, কিমান নিজে কম্প'জ কৰিবলৈ আছে। হয়, সংগীতৰতো কোনো এটা হেৰি নাথাকে। হয়, আজি আশাজী 90টো গান গাই গ'ল, এট হয়, দ্য এজ অফ 90। হয়, তো আমিহে ভাবি লৈছোঁ যে হয়, 40 বছৰ হ'লে অসমত গান গোৱাটো ইমান নহয়, 20 বছৰে হ'ব লাগিব গান গাবলৈ হ'লে। কিন্তু ইট ইজ নট দ্য কেছ না। তুমি আৰু কাৰেক্ট।
আৰু শিকি থাকা আৰু হয় উইথ এক্সপিৰিয়েঞ্চ তুমি লাইফত যিমান বেছি তোমাৰ এক্সপিৰিয়েঞ্চ হৈ থাকে তুমি আৰু বহুত বেছি জীৱনৰ অভিজ্ঞতাৰে আৰু কিছুমান গান তুমি বেলেগ ধৰণৰ এক্সপ্ৰেছনেৰে গাব পাৰা হয় তো সেইবোৰে কথা আৰু জীৱনৰ আপুনি মুম্বাইলৈ গৈছে মানে এইটো নহয় যে অসমখনক পাহৰি গৈছে নাই নাই অসমীয়া সংগীতৰ ওপৰত আৰাধনাটো বা সেই ৰিৱাজটো সদায় আপোনাৰ চলি আছে সদায় সদায় সেইটো মোৰ আইডেণ্টিটি হয় সেইটো মই কেতিয়াও সঁচাই পাহৰিব সঁচাই এতিয়া বম্বেত তেনেকুৱা বহুত প্ৰান্তৰ পৰা বহুত ল'ৰা ছোৱালী গৈছে তেওঁলোকৰ উম, নিজৰ জেগাত কোনো সুকীয়া এটা স্থান নাই হয় সেইকাৰণে তেওঁলোকে যেতিয়া তেতিয়া যি টি কাম কৰি তেনেকেই খাই আছে হয় কিন্তু মই কিবা এটা কাম কৰিব হ'লে মোৰ সদায় অসমখন পিছফালে থাকে হয় যে অনিন্দিতাইটো কাম নকৰিবও পাৰিলেহেঁতেন হয় সেইকাৰণে আই হেভ টু বি চুজি তেতিয়া ভোজপুৰী গানৰ কাৰণে মোক মাতিছিলে তাতে দুদিন গাব গ'লেও খুব ডাবল মিনিং গানবোৰত থাকে মই অঁ মাক কওঁ মা মই এইবোৰ গান ইমান বেয়া লাগে গাবলৈ ইমান ডাবল মিনিং মানে হয় ধৰা মই মোক যিকেইটা গানৰ কাৰণে মাতিছিলে সেই গানকেইটাৰ মিনিং কেইটা বৰ এটা বেয়া উম, আমিতো অসমত সেইবোৰ গান গোৱাই নাই আমাৰ উম, ক'ত ইমান ডাবল মিনিঙৰ গান তেনেকে অঁ আমি গাইছো ভাল মডাৰ্ণ গানবোৰ ক'ত ডাবল মিনিং তেনেকে হয় থাকে আমাৰ নাই নহয় নাই তেনেকে নাই সমাজখনত এইবোৰ নাই আমাৰ সংস্কাৰটো সেইটো নাই নহয় সংস্কাৰটোতো নাই তাৰপিছত মই এডজাষ্ট কৰিব নোৱাৰিলোঁ উম, 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 ইট ডাজ নট মিন দেট ভোজপুৰী চব গানে বেয়া উম, উম, তেওঁলোকৰো এটা ফোক আছে উম, তেওঁলোকৰো বহুত ৰিচ কালচাৰ উম, কিছুমান ভাল উম, ভাল গান আছে কিন্তু মই সেই অভিজ্ঞতাটো মোৰ ভাল নহ'ল আৰু উম, সেইকাৰণে মই সেইটোৰ পৰা ওলাই আহিলোঁ হয় তেনেকৈ ধৰা বহুতে সেই কথাটো চিন্তাও নকৰিব বেলেগ বেলেগ ধৰণৰ বহুত গানো গাই থাকে উম, যিবোৰ গানৰ একচুৱেলি কোনো মিনিঙে নাই উম, উম, নাগালেও হয় হয় ফৰ দ্য চেক অফ মানি বহুতে তেনেকৈ কৰিও আছে কিন্তু মই এতিয়ালৈকেতো পাৰিছোঁ নিজকে অকণমান হ'লেও মেইনটেইন কৰি ৰাখিবলৈ আৰু তেনেকুৱা কিছুমান গীত মানে সেই ট্ৰেফিকটো পাৰ হৈ গৈ পেলাই বহুত জনপ্ৰিয়তাৰ শিখৰতো গুচি গৈছে গুচি গৈছে কাৰণ অঁ ফেমাছ হোৱাটোৱে আচল কথা নহয় আচল কথা একেবাৰেই নহয় সেইটো সেইটো একচুৱেলি মই তোমাক ক'লোঁ নহয় মানে এইটো একদম এটা এটা ব্যক্তিগত কথা ব্যক্তিগত কথা কাকো ইয়াতে সমালোচনা কৰিবলৈও কথা নাই উম, উম, কাৰণ তেওঁ কেনেকৈ ডাঙৰ হৈছে উম, তেওঁ সংগীতটো বা কিভাৱে লৈছে উম, মোৰ নিচিনাকৈ তেওঁ সংগীতৰ বিষয়ে ভাবিছেনে নাই উম, এইবোৰ বহুত কথা আহি পৰে আহি পৰে সেইকাৰণে হয় কাকো জাজ কৰিবও নালাগে নালাগে হয় আৰু আপুনি পশ্চিমবংগৰ সেই যিহেতুকে ভাৰতৰ ভিতৰতে এখন ৰিচ কালচাৰেল প্লেচ হয় তাতো আপোনাৰ সংগীতৰ অধ্যায় কেনেকৈ আপুনি কেনেকৈ চেপ্টাৰ আপুনি আৰম্ভ কৰিছিলে মই তাৰমানে বিচাৰদ ইয়াৰ পৰা কমপ্লিট হয় কৰিলোঁ ক্লাছ 9তে কৰিছোঁ শ্ৰী হয় দীপেন ৰয় তেওঁৰ পৰা মই কৰিছিলোঁ ছাৰ মানে সেইটো কমপ্লিট কৰাৰ পাছত এতিয়াতো পূৰা এডুকেশ্যনৰ এটা হেৰি হয় আহি গ'ল মেট্ৰিক তাৰপিছত হায়াৰ ছেকেণ্ডেৰী হয় ডাক্তৰ হ'ম বুলি ভাবিছিলোঁ সেইকাৰণে ছায়েন্স পঢ়িলোঁ এণ্ট্ৰেঞ্চ দিলোঁ তাৰপিছত ৱেইটিং লিষ্টত আছিলে বহুত অঁ ফ'ৰ্থ ৱেইটিং লিষ্টত আছিলে তাৰপিছত দেউতাই ক'লে অকণমান বহিব লাগিব 2-3 মাহ পিছত যদি পাওঁ তেতিয়া কৰিবি নেকি তাৰপিছত মই ভাবিলোঁ মোৰ সংগীতটো দেখোন ক'ৰবাতে নাইকিয়া হৈ থাকিব অঁ আৰু দেউতা মোক খুব এনকাৰেজ নকৰিলে পিছৰ ফালে মেডিকেলৰ কাৰণে কাৰণ হয় আকৌ এটা চাইন কৰিব লাগে নহয় তুমি যে 5 years তুমি ৰুৰেল হেৰিত ছাৰ্ভ কৰিবই লাগিব মানে ইণ্টাৰ্ণশ্বিপৰ পাছত তুমি হেৰি ক'ৰবাত বাহিৰত ক'ৰবাত কৰিব লাগিব আউটস্কাৰ্ট একদম ভিতৰুৱা জেগা দেউতাৰ তাতেই আৰু দেউতাৰ পেলপিটেশ্যন আৰম্ভ হৈ গ'ল ছোৱালী ইমান দূৰত কেনেকৈ দেউতাৰ তেতিয়াৰ পৰাই দেউতাৰ অকণমান ইণ্টাৰেষ্টটো কমি আহিল হয় মোক কৈছে তই কিন্তু হাৰমনিয়াম ল'ব নোৱাৰিবি প্ৰেক্টিচ কৰিব নোৱাৰিবি মোক তেনেকৈ বুজাইছে কথাটো তেওঁৰো মনে মনে যে ইচ্ছা নাই মোক সেইটো দিয়াটো আৰু মানে মেডিকেল বস্তুটো অকণমান তোমাৰ হেৰিও হয় ন মানে মানুহে পটককৈ এই কিবা এজন হেৰিক তুমি বোলে ভালকৈ ট্ৰিটমেণ্ট কৰিব নোৱাৰিলা তোমাক পটককৈ মানুহে আঘাত কৰে কিবা মানে তোমাক মানে বহুত কেছো হয় ইনফেক্ট মানে ট্ৰিটমেণ্ট ভালকৈ বাপৰে কৰিব নোৱাৰিলে বিৰাট বেলেগ ধৰণৰ জঞ্জাল আৰু বহুত দেই বাপৰে যোনে যায় তেওঁলোকে জানে আৰু উম, উম, তাৰপিছত মই বোলো ঠিক আছে সংগীত এটা শান্তিৰ হেৰি মই তাৰপিছত তেতিয়া 2-3 বছৰ কাৰণে মই নগাঁৱত গৈছিলোঁ নগাঁৱতে যোৱাৰ পাছতে একচুৱেলি বিলত্তিৰ বিৰা সেইবোৰ গান হয় হ'ল হয় মোৰ দেউতাই লৈ গৈছিলে বিবেকানন্দ ছাৰৰ তাত কিমান বয়স আছিল আপোনাৰ তেতিয়া তেতিয়া নগাঁও যোৱাৰ সময়ত মই 13 অঁ 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 হয় 14 years মোৰ তেতিয়া অঁ তাৰপিছত বিবেকানন্দ ভট্টৰ তাত গৈ পেলাই ক'লে যে ছাৰ তাই গান চান গাই আছে হয় তাইতো এনে ক্লাছিকেলেই গায় মেক্সিমাম মই ক্লাছ 10ত গৈছোঁ নগাঁৱত অঁ মই যেতিয়া ক্লাছ 10 চাউথ পইণ্টত পঢ়িছিলোঁ মই গুৱাহাটীত হয় তাৰপিছত এবছৰৰ কাৰণে আমাকতো হেৰিও দিয়া নাই মানে প্ৰিন্সিপালে কৈছে একদম মানে প্লে স্কুলৰ পৰা পঢ়ি থকা ছোৱালী দুজনী আপুনি লৈ গৈ আছে এতিয়া নগাঁও কিহৰ কাৰণে মোৰ আইতাৰো গাটো অলপ বেয়া আছিলে তেওঁ কৈছে তাই বাহিৰে বাহিৰে চাকৰি মানে কৰিলি আপোনালোকৰ অৰিজিনেল আপোনাৰ দেউতাৰ জন্ম দেউতাৰ দেউতাৰহে অৰিজিনেল ঘৰটো হৈছে অঁ নগাঁও মোৰ দেউতাহঁত বহুত পুৰণি নগাঁৱৰ অঁ বহুত পুৰণি মানুহৰ হয় ভিতৰত তেওঁলোক হয় হয় আৰু মোৰ আজু ককা আহিছিলে তাতে হয় আজু ককা তাৰপিছত মোৰ ককা আমাৰ তাতে উম, যিটো ইষ্টাব্লিছমেণ্ট এইটো 1918 মোৰ উম, 1918 অলমষ্ট আমাৰ কি কয় তোমাৰ
দোকান এতিয়াও ভাঙা নাই তাৰমানে। অঁ মই ফটো চটোও লৈ আহিছোঁ এবাৰ গৈ পেলাই, তুমি ভাবা। হয় হয় তো বহুত পুৰণা মানুহ। আৰু তেনেকে দেউতাহঁত মানে কৰ্মসূত্ৰে দেউতা ওলাই আহিলে। উম, আৰু দেউতা ফুটবল প্লেয়াৰ আছিলে। দেউতা অসম ৰিপ্ৰেজেণ্ট কৰিছিলে তোমাৰ ৰোভাৰ্ছ কাপ হয় 1964ত। অঁ বম্বেত খেলিছিলে তেতিয়া। ফ্লাড উম, লাইটছত তেতিয়াই ভাবাচোন। বাপৰে পিছত যেতিয়া মই বম্বে গৈছিলোঁ, তেতিয়া আমাক দেখুৱাইছিলে, চা মই ইয়াত খেলিছিলোঁ। অঁ তেতিয়া অডিয়েঞ্চত কোন কোন আছিলে জানো? আমি কৈছোঁ, কোন আছিলে? সঞ্জীৱ কুমাৰ, প্ৰাণ, তেওঁলোক আছিলে আৰু। অঁ তাৰপিছত সেই দেউতাৰ এটা বেলেগ ধৰণৰ এটা জেগা। দেউতাৰ মানে সেইকাৰণে গুৱাহাটীত অহাৰ পিছত আমাৰ জন্ম গুৱাহাটীত, মোৰ মা হয় পাণবজাৰৰ। অঁ তো ইয়াতে আমাৰ মানে স্কুলিং টুলিং এভৰিথিং ইয়াত। আৰু দেউতা FCIত কাম কৰিছিলে। দেউতাক উম, ৰিজনেল অফিচত ইয়াতে কাম কৰিছিলে, FCIত উলুবাৰীত। আৰু দেউতাক মানে খুব ভাল অফিচাৰ আছিলে কাৰণে দেউতাক কেতিয়াও ট্ৰান্সফাৰ দিয়া নাই। অঁ ইনফেক্ট যেতিয়া নগাঁৱত যাব বিচাৰিছিলে 3 বছৰৰ কাৰণে, তেতিয়াও তেওঁলোকে খুব আপত্তি কৰিছিলে। উম, কিন্তু দেউতাই কৈছে, এতিয়া মই লাগিলে মোক ডিমোশ্যন দি পেলাই হেৰি কৰক, মই মোৰ মাৰ তাত যাব লাগিব। আমি যোৱাৰ 2 বছৰ পিছতে আমাৰ আইতা ঢুকাই থাকিল অঁ আচলতে। তো সেই সময়ছোৱাত নগাঁৱত যেতিয়া মই গ'লোঁ বা গানবোৰ শিকি পেলাই মই হেৰি কৰিলোঁ, দেউতাই ক'লে, তই যদি গানবোৰ ইমান ভাল পাওঁ, তেতিয়া মই জ্যোতি সংগীত, ৰাভা সংগীত, আনন্দীৰাম দাসৰ গীত উম, এইবোৰ গাই থাকোঁ। উম, গুৱাহাটীত আমি কম্পিটিশ্যনবোৰত পাৰ্টিচিপেট উম, কৰোঁ। কিন্তু কমলানন্দ ভট্টাচাৰ্যৰ গান আমি তেনেকৈ শুনাও নাই। উম, আৰু ক'ৰবাৰ কেছেটতো নাই য'ত শুনি পেলাই তুমি শুনি পেলাই গাবও উম, পাৰিবা, উম, তেনেকুৱাও মানে ব্যৱস্থা নাই। তো দেউতাই ক'লে, তই এটা কাম কৰ যে কমলানন্দ ভট্টাচাৰ্যৰ গানবোৰ, তেওঁ ক'ৰবাত নাট্য মন্দিৰৰ মেম্বাৰ আছিলে মোৰ দেউতা, নগাঁও নাট্য মন্দিৰত। তাতে শুনিছিলে তেওঁ বক্তৃতা দিয়াৰ সময়ত গানবোৰ গাই থকা। কৈছে, মোৰ ছোৱালী গান গাই, আপুনি গানবোৰ শিকাবচোন, ইমান ভাল ভাল অসমীয়া গান। হয় তাৰপিছত বিবেকানন্দ ভট্টক গানবোৰ কওঁতে তেওঁ শিকালে। আৰু দেউতাই মোক তেতিয়াই কৈছে যে তই যদি অসমীয়া গান ভাল পাওঁ, প্ৰপাৰলি শিকি পেলাই গাবি। উম, আজি কেছেটটো শুনিলোঁ, 2টা 4টা গান গালোঁ, মঞ্চত শ্ব' কৰিলোঁ। তেতিয়াও মই ষ্টেজ শ্ব' আৰম্ভ কৰিছোঁৱে, মোক মাতে ক'ৰবাত ক'ৰবাত গাবলৈ। তাৰপিছত তেনেকৈ নাগাবি, তেনেকৈ গা, কিন্তু লগতে শিক ভালকৈ, হয় যাতে মানুহে তোৰ ভাল ভাল গানবোৰ তোৰ কণ্ঠত শুনক। হয় তো দেউতাই তেনেকৈ তেওঁৰ তাত লৈ গৈছিলে, গালোঁ। তাৰপিছত বিলত্ৰীৰ বিৰাই এলবামটো তোমাৰ হীৰেণ ভট্টাচাৰ্যৰ তত্বাৱধানত 2000ত হ'ল এলবামটো। অঁ তো সেইটোৱে মোৰ প্ৰথম আত্মপ্ৰকাশ আৰু সেইটোৱে আছিলে ন সেইটোৱে অঁ আৰম্ভণি মোৰ জীৱনৰ। আৰু তেতিয়া ক'বও নোৱাৰোঁ মানে কেনেকৈ মানুহক গৈ প্লিজ কৰিব লাগে, কেনেকৈ গান ল'ব লাগে, সেই কনচেপ্টবোৰে নাছিলে। উম, গানটো গাওক, আমাৰ ভাল লাগিলে ল'ব আৰু উম, তেনেকৈ। তেনেকৈ তাতে জুবিনদাৰ এটা ভাৰ্জন আছিলে ন, হয় বিলত্ৰীৰ বিৰাৰ হয় হয় এলবামটোত আছিলে জুবিন দা মেইল ভাৰ্জনটো হয় গাইছিলে। আৰু জুবিন দাই মোৰ কেছেটটো শুনি শুনি গানটো মই অঁ নগাঁও ৰেডিঅ'ত তেওঁলোকে ৰেকৰ্ড কৰি থৈছিলে, মই অঁ শিকাৰ পাছতেই হয় হয় 94ত। তো সেইটো মানে শুনি শুনি জুবিন দাই এই গানটো অঁ কৈছে, তুমি গাইছা ন কেছেটটোত যে মাতটো তোমাৰে মাত। মই কৈছোঁ, হয়। হয় তেতিয়া প্ৰথম মোৰ এনকাউণ্টাৰ অঁ জুবিনদাৰ লগত। আৰু তেওঁলোকে ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ'ত তেতিয়া তুমি মোৰ মাথোঁবোৰৰ ডাবিং চলি আছিলে। অঁ আমি ষ্টুডিঅ' বিত কাম কৰি আছিলোঁ, তেওঁলোকে ষ্টুডিঅ' এত। উম, তেতিয়া জুবিন দা, জেৰিফাহঁত উম, চব তেনেকৈ, হীৰেণ বৰ্তা, তাৰপিছত বিবেকানন্দ ভট্টাচাৰ্য নগাঁৱৰ পৰা আহিছিলে। হয় আমি গোটেই এটা ৰুমত বহি পেলাই আড্ডা মাৰিছোঁ আৰু মানে। অঁ জুবিন দাও খুব পালি, খুব হেৰি কথাবোৰ সুধি আছে, কি পঢ়ি আছা, উম, কি কৰি আছা। তেতিয়াই প্ৰথম জুবিনদাৰ লগত চাগে প্ৰথম আপোনাৰ লগ পোৱা প্ৰথম তেতিয়াই লগ পোৱা মোৰ। অঁ তেতিয়াই প্ৰথম মোৰ এই 99 হ'ব তেতিয়া, কাৰণ হয় হয় 2000ত এলবামটো ৰিলিজে হ'ল। হয় আমাৰ গোটেই কামখিনি 99ত হৈছিলে আৰু উম। তেতিয়াই প্ৰথম লগ পোৱা। তেতিয়া মই কলেজত তাৰপিছত পঢ়ি, জুবিনদাৰ লগত আপোনাৰ প্ৰফেচনেলি কাম কেতিয়া আৰম্ভ হৈছিলে এইটোৰ পাছতে একচুৱেলি এই এলবামটো যেতিয়া ৰিলিজ হ'ল উম, 2000ত, তেতিয়া NK প্ৰডাকশ্যনে মোৰ লগত এটা কণ্ট্ৰেক্ট কৰিছিলে 2 বছৰৰ। তাৰমানে তেওঁলোকৰ আণ্ডাৰত যিবোৰ গান বা যিকোনো প্ৰজেক্ট হ'ব, তাতে মই গাব লাগিব গান। তো তেনেকৈ পবিত্ৰ দাহঁতে সেই কণ্ট্ৰেক্টটো হয় কৰিছিলে, হয় পবিত্ৰ বৰকাইতা। তেওঁলোক জড়িত হৈ আছিলে তেতিয়া হেৰিৰ লগত। তাৰপিছত মই কণ্ট্ৰেক্টটো ছাইনো কৰিলোঁ। তাৰপিছত তেওঁলোকৰ আণ্ডাৰত জানমণি 2001, হয় তাতে হয় এটা গান গালোঁ। তাৰপিছত লাভ ছংছ বুলি জুবিনদাৰ মানে এটা কম্পাইলেশ্যন আছিলে, হয় এই কিশোৰ কুমাৰ, লতাজীৰ গানৰ অঁ অঁ তেনেকৈ। অঁ সেইটো চাগে পিছত কপিৰাইটৰ কাৰণে কিবা ৰখাই দিলে নেকি, এইটো ৰিলিজ নহ'ল উম, উম, গানটো। উম, কিন্তু সেইটো ৰেকৰ্ডিং কৰিছিলোঁ আমি। উম, তাৰপিছত আৰু টুকটাক কিবা বিহু চিহু গোৱাৰ উপৰিও জুবিনদাৰ প্ৰথম মোক মাতিলে 2001ত, উম, তোমাৰ প্ৰেম আৰু প্ৰেমৰ গান এটা গাবলৈ। অঁ মৰমাধানী মৰম, হয় কেতিয়া সাগৰ সমান হয়, তুমিতো নাজানা তুমিতো নুবুজা, সি যে তোমাৰে দুচকুতে ৰয়। মানে ইমান ধুনীয়া কথা, সেইটো আমাৰ দিগন্ত ভাৰতীৰ কথা হয় আছিলে। হয়
এদিন তেনেকৈ মাতি পেলাই এই গানটো গোৱালে আৰু সেইটো হয়। প্ৰথম প্লেবেক মোৰ মানে অঁ জুবিন দাৰ কাৰণে। অঁ তাৰ আগতে প্ৰবীণ বৰাৰ বোলছবিত গাইছিলোঁ, প্ৰেম ভৰা চকুলত মোৰ 3টা গান আছিলে। অঁ তাৰপিছত এইটো শম্ভুগুপ্তৰ আছিলে, প্ৰেম আৰু প্ৰেম। হয়। তো এই গানটো মোৰ খুব প্ৰিয় গান। অঁ আৰু জুবিন দা পিছতো কয়, পিছৰ পৰ্যায়লৈকে মোক কেতিয়াবা আমি এই গানটোৰ কথা আলোচনা কৰিলে কয় যে এই গানটো মই তোমাৰ কাৰণেই বনাইছিলোঁ কাৰণে মোৰ লাগে, কাৰণ এই গানটোততো মোৰ একোৱেই নাই, মই খালি এটা পেৰাগ্ৰাফ খালি ৰিপিট হৈ থাকে, বাকী তুমিয়েতো গাই থাকা। মই বোলো জানো তেতিয়া কেনেকেনো কি হয় হয় বনাইছিলা, হয় কয় আৰু তেতিয়া। সেইটোৰ পাছত আহি গ'ল তোমাৰ তেতিয়া 2003, তেতিয়া আমি কটনত মাষ্টাৰ্ছ, হয় তেতিয়া তোমাৰ জুবিন দাই ফোন কৰিলে এদিন, ফোন কৰি পেলাই ক'লে যে ক'ত আছা, হেৰি এটা বিৰাট ভাল গান আছে ৰেকৰ্ডিং। মই কিবা এটা আমাৰ উম, ফেমিলি ফাংচন এটাত আছিলোঁ, উম, উম, 8টা 8:30 মানত ৰাতি, এনেকেইতো ফোন কৰে আগতে, তুমি হেৰি আহিব লাগিব ডিজিত, হেৰি কৰিম, ভাল গান এটা আছে। মই কৈছোঁ জুবিন দা এতিয়া মই একদম মানে মালিগাঁৱৰ ফালে আছোঁ, ইয়াৰ পৰা উম, আহোঁতেওতো টাইম উম, লাগিব, উম, তেতিয়া দেউতাৰ স্কুটাৰত যাওঁ তেনেকৈ। মই বোলো আকৌ এতিয়া আহিব দূৰ, টাইম লাগিব অকণমান। অঁ কৈছে নাই, তোমাক যিটো গানৰ কাৰণে মাতিছোঁ, যিটো কামৰ কাৰণে মাতিছোঁ, তুমি এক্সাইটেড হৈ যাবা। আৰু তেতিয়া মই কটনত পঢ়ি আছোঁ, আৰু কটনত পঢ়ি থকাৰ সময়ত আমি এই প্ৰজেক্টবোৰৰ কথা পেপাৰত ওলাইতো, অঁ 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 যে মানে ভৱেন্দ্ৰনাথ শইকীয়াই মানে ভাইমন দাক এই দীনবন্ধুটো কৰিবলৈ দিলে। অ' সেই বস্তুবোৰ পঢ়া হেৰিটো মই এই আৰু গানটোৰ মানে এই অঁ গানটো নহয়, এই এই চিনেমাৰ কথাটো। সম্পূৰ্ণ চিনেমাখনৰ এই মানে এইটো হয় মুনীন হয় বৰুৱাই দীনবন্ধু বনাব। অঁ অঁ যিবোৰ অঁ কপিল, আকৌ মোৰ বেটচমেট হয় কপিল হয় বৰা। হয় তা আমি মানে ক্লাছৰুমত বহি পেলাই এইবোৰে আলোচনা। অঁ তাৰপিছত সিও কয় জানা এনেকে এনেকে যাবা। তো মই এনেই কথা পাতি থাকোঁতে মই মানে এনেই ক'লোঁ আৰু মানে মনে মনে ভাবিলোঁ আৰু ইছ ৰাম, মানে ভৱেন শইকীয়া ছাৰৰ মানে তেওঁৰে লিখা 2টা গান, কপিলে কৈ আছে এইবোৰ কথা, তেওঁৰে 2টা গান, 2টা গানেই থাকিব চাগে, কি মানে এইবোৰ গান জুবিনে কৰিব। উম, মনে মনে এনেই ভাবিছোঁ তেতিয়া, ইছ ৰাম মোক যদি মাতে, মানে ইছ মনত যে কিবা এটা বস্তু থাকে যে মই যদি গালোহেঁতেন, ইছ তাৰ আগত মানে হিয়া দিয়া নিয়া এইবোৰ মানে আমাৰ মানে এনথেম টাইপ, হয় প্ৰতিটো গান মানে লিৰিক্স নোচোৱাকৈ গোৱাৰ নিচিনা, অঁ মানে অঁ এনেকুৱা অঁ কনফিডেঞ্চ এইবোৰ গানত। তো সদায় ভাবোঁ জুবিন দা এই ধৰণৰ গানবোৰ মানে কেনেকুৱা হ'ব মানে। তাৰপিছত মোক ক'লে যে এনেকৈ তুমি, যেতিয়া ক'লে মোৰ পটককৈ অকণ এনে কামোৰণি এটা হয় নহয় হেৰিত, না এইটোৰ কাৰণেই মাতিলে নেকি মোক, মানে অঁ এনেকুৱা এটা। তাৰপিছত মোৰ এনেকুৱা এনেকুৱা সময় লাগিব, বোলে আহা যিমান বেগতে আহা এনেকৈ বুলি ক'লে। মই গ'লোঁ ডিৰেক্টলি, গৈ পেলাই দেখিছোঁ বাহিৰৰ হেৰিটোত তোমাৰ DG মিউজিকটো এনেকৈ বাহিৰৰ ৰুম এটা আছিলে, তাৰ হয় ভিতৰত ষ্টুডিঅ' সোমাই যায় আৰু। এতিয়াৰ যিটো DG মিউজিক তাতকৈ অলপ বেলেগ আছিলে, হয় ফ্ৰণ্ট হেৰিটো ৰুমটো অলপ সৰু আছিলে, আৰু হয় ইফালে আৰু এটা ৰুম আছিলে। তাৰপিছত আলি বুলি এজন কেয়াৰটেকাৰ আছিলে জুবিন দাৰ, তেনেকৈ ইহঁতে চব বহি চাহ তাহ দি আছে তেনেকৈ। মইতো ভাইমন দা এনেকৈ হেৰিতে বহি আছে। তো মই এনেকৈ কৈছোঁ নমস্কাৰ আংকল এনেকৈ বুলি ক'লোঁ। অঁ তুমি অনিন্দিতা ন, অঁ এনেকৈ। মই কৈছোঁ হয়। কৈছে ভালকৈ গাবা দেই। মই তেওঁক দেখি পেলাইতো মই অ'ভাৰ চেংগুইন, তাৰমানে দীনবন্ধুৰে কাম অঁ চাগে হ'ব, মোৰ এনেকুৱা লাগিলে। তাৰপিছত হেৰি গ'ল তোমাৰ, মাতি পেলাই এনেকৈ ক'লে যে এইটো দিয়া, মোক দিয়া, আকাশৰ দৰে দিয়া, মোক পইট্ৰিটো দিলে আৰু। কৈছে এইটো কাৰ লিখা জানানে নাই? মই বোলো অঁ ভৱেন ছাৰৰ লিখা। মই কৈছোঁ অঁ এনেকৈ। কৈছে ভৱেন ছাৰৰ লিখা? কৈছে অঁ তাকে, এতিয়া মোক দায়িত্ব দিছে গান 2টা কৰিবলৈ, বাপৰে বুজিছা? এতিয়া এইটো তোমাৰ আৰু মোৰ ডুৱেট, এনেকৈ বুলি কৈছে। হয় ঠিক আছে। কৈছে গানটো শুনাচোন, তেনেকৈ মই শুনিলোঁ, আৰু তেওঁ পঢ়ি গৈ আছে, মোক পঢ়িব দিলে প্ৰথমে। অঁ কৈছে পঢ়াচোন এইটো এনেকৈ এনেকৈ। জুবিন তাৰপিছত দাই জুবিন দাই, অঁ মই অঁ কৈছোঁ তোমাক অসমীয়া কোৱাটো কোনে শিকাইছে, উচ্চাৰণ কোনে শিকাইছে? ক'লোঁ নহয় নিজৰ পৰাই অঁ মই অঁ অকণমান চেষ্টা কৰোঁ আৰু, যিকোনো এটা হেৰি, যিহেতুকে মানে মোৰ মাতৃভাষা, মানে আই এম নট বৰ্ণ ইনটু এন আছমিজ ফেমিলি, মোৰ কাৰণে এইটো আৰু বেছি দায়িত্ব হৈ যায়, ঠিক মানে গুৰু ঠিক দায়িত্ব, ঠিক ঠিক যে মই এটা লেংগুৱেজক কেনেকৈ তাৰ ইণ্টনেশ্যনটো, ঠিক তাৰ টোনালিটিটো কেনেকৈ মই মানে হয় আয়ত্ব কৰিব পাৰোঁ, মই চেষ্টা কৰোঁ। মোক কৈছে মানে বৰ বৰ ভাল অসমীয়া তোমাৰ, হয় বহুত শুদ্ধ অসমীয়া, এনেকৈ হয় বুলি জুবিন দাই কৈছিলে। মই কৈছে থেংক ইউ। কৈছে আপোনাৰোতো ইমান ধুনীয়া উচ্চাৰণ। হয় অঁ মোৰতো এইটোৱে। কৈছে আপুনি বাংলাও ইমান ধুনীয়া কয়। অঁ আমি এইবোৰ কনভাৰ্চেশ্যন সঁচাই তেতিয়া কৰিছোঁ। অঁ কৈছে তাকেইতো, মইতো বাংলা জানো, মই শিলচৰৰ বাংলাটোও ভালকৈ ক'ব পাৰোঁ, তেনেকৈ কয় আৰু। বোলো অঁ তাকে, আপোনাৰ ইমান ধুনীয়া হেৰি, আমি ক'ব নোৱাৰোঁ নেকি? আমিওতো ক'ব পাৰোঁ। কৈছে নাই নাই পাৰা, মানে ঠিকে আছে দিয়া। এইটো কিন্তু মানে গানৰ এটা বহুত ডাঙৰ অলংকাৰ, মানে তোমাৰ হয় যদি উচ্চাৰণটো ভাল হয়, তোমাৰ হাফ অফ দ্য বেটল ইজ ওৱান আৰু। তুমি আধা এৰিত অলৰেডি মানে তুমি পাৰ হয় হৈ গ'লা আৰু হয় মানে। তাৰপিছত গানটো শিকিলোঁ, হেৰি কৰিলোঁ, গানটো গালোঁ। তেওঁ মোক ক'লে এনেকৈ সুৰটো এনেকৈ গাই দিছে, গোৱাৰ পাছত জুবিন দা নিজে বহি আছিলে।
হেৰিতে তোমাৰ কণ্ট্ৰল ৰুমটোত। তো মই ডাবিং ৰুমত গানটো গালোঁ। মই প্ৰায় 15-20 মিনিটত গানটো গালোঁ মানে এনেকৈ হয় যেনেকৈ কৈছে এবাৰ দুবাৰকৈ এনেকৈ গানটো গালোঁ। হয় এইটো লাইন আৰু এবাৰ কোৱাচোন এনেকৈ দে। তাৰপিছত এইখিনি জেগা তাৰপিছত তোমাৰ মেঘৰ বিষাদ বিজুলীৰ যতখেলা সেইখিনি কিছুমান জেগাত যে সৰু সৰু সূক্ষ্ম কিছুমান কাম আছে যে বাপৰে সেই কামবোৰ কিন্তু একদম মোৰ সেইটো জুবিন দা ইজ নট এ ক্লাছিকেল পাৰ্চন না। জুবিন দাৰ গানবোৰ যদি তুমি শুনা জুবিন দা ষ্ট্ৰেইট তো মই যেতিয়া এইবোৰ কাজ নিজৰ পৰা কৈছোঁ তুমি নিজৰ নিচিনাকৈ গোৱা মোক কৈছে তুমি তোমাৰ ভাৱে গোৱা তোমাৰ নিচিনাকৈ গোৱা মই মোৰ ভাৱে গাম তুমি নিজৰ নিচিনাকৈ গোৱা। তো কিছুমান কাজ মই আমাৰ গৈ দি গাই আছিলোঁ যে জুবিন দাৰ খুব ভাল লাগিলে কৈছে নহয় এইটো এনেকেই গাবা। তাৰপিছত গানটো গালোঁ প্ৰায় 20 মিনিটত মই ওলাই আহিলোঁ। মই কৈছোঁ জুবিন দা গানটো এবাৰ শুনি লওঁ তাৰপিছত আৰু এবাৰ মই গাই দিম। হয় কিয় গাব লাগে? মই বোলো নাই মই এতিয়া ভালকৈ গাম আৰু এটা হেৰিকৈ কৈছে গান হৈ গ'ল বোলে। তো মোৰ জীৱনৰ ইমান কম সময়ত গোৱা গান হৈছে দিয়া মোক দিয়া বাপৰে আকাশৰ তৰে দিয়া। তাৰপিছত তেওঁ নিজে বহি পেলাই মই হেৰি থাকোঁতে জুবিনদাৰ নিজৰ ডাবিংটোও কৰি দিলে। আৰু বিশ্বাস কৰা হেমন্ত তেওঁক ওচৰৰ পৰা তেনেকৈ ডাবিং কৰি দেখি থকাটো মই মানে আমি ফেন কিন্তু আমি অন্ধ টাইপৰ বস্তু নহয় যে দেখিলে মানুহে যে পাগলামি কৰি দিয়ে তেনেকুৱা নহয়। মই ফেন কিন্তু মই তেওঁতকৈ ইমান সৰু কিন্তু মই তেওঁক কলিগৰ নিচিনা ট্ৰিট কৰোঁ তেতিয়া ইমান প্ৰফেচনেলি ট্ৰিট কৰোঁ। হয় জুবিন দা তাকে এইটো ঠিকে আছে নে নিজে আকৌ সোধে মই তেতিয়া বহি আছোঁ গানটো তেওঁ ডাব কৰি থকা মানে তুমি প্ৰতিটো লাইন যে গাই নহয় হেমন্ত কি ধৰণৰ গায়কী নহয়। মই ভাবোঁ যে গোটেই ৱৰ্ল্ডতে এনেকুৱা ছিংগিং কেপাচিটি বহুত কম আৰ্টিষ্টৰ আছে। সঁচাই সঁচাই প্ৰতিটো টেকে তেওঁৰ ফাইনেল টেক মানে মই 2003-04 টিল 2010-12-15 মই যেতিয়ালৈকে পাইছোঁ তেওঁক মই লাষ্ট টু 15লৈকে তেনেকৈ পাইছোঁ বহুত ক্ল'জলি ডাবিং কৰাৰ হেৰিত একেই আছে। তো সেই বস্তুটো তেওঁক তেনেকৈ চাই থকাটো তেওঁৰ মানে গায়কীটো উপলব্ধি কৰিব পৰাটো তেতিয়াই মোৰ কাৰণে মইতো কিছুমান সময়তো মোৰ চকুৰ পানী ওলাই যায়। মই মাক আহি পেলাই ঘৰত মই এজন মানুহে এনেকৈ গাব কেনেকৈ পাৰে কাৰণ মই নিজেওতো শাস্ত্ৰীয় সংগীত শিকিছোঁ কিমান ডাঙৰ ডাঙৰ গুৰুৰ তাত মই পণ্ডিত অজয় চক্ৰৱৰ্তীৰ তাত শিকিছোঁ কলিকতাত। মই তেওঁলোককোতো ওচৰৰ পৰা মই শুনিছোঁ না কোৱা বা গান কেনেকৈ গায়। জুবিন দা কি বস্তু কেনেকৈ গান গায় বাৰু মানে আচৰিত লাগে। আৰু মানে সেই টেলেণ্টটো সেই বস্তুটোৰ পৰাও আকৌ তুমি ক'ব পাৰা যে ইনডাইৰেক্টলি শিকিছোঁ তেওঁৰ পৰা কেনেকৈ কথাবোৰ কয় কেনেকৈ শব্দবোৰ কেনেকৈ হেৰি কৰে। তো তেনেকেই আৰম্ভ যাত্ৰা। তাৰপিছত সেইদিনা মই শুনিলোঁ পিছত মই গম পালোঁ এই কথাটো যোনে এই প্ৰজেক্টটোৰ লগত জড়িত হৈ আছিলে তেওঁ ক'লে যে মোক দিয়াটো যেতিয়া গাব মাতিছিলে তেতিয়া কৰেজাকৰ কাৰণে আই ৱাজ নট দ্য চইচ। দিয়াৰ যেতিয়া মোক গানটো গোৱালে সেইদিনাই ৰাতি ডিচাইড কৰিলে যে মই ঘৰত অহাৰ পিছত ডিচাইড কৰিলে তাইৰ বাহিৰে বেলেগক নোগোৱাওঁ তাই গাব। তাৰপিছত 3 দিন পিছত মোকতো ফোন কৰিলে কৰেজাকটো গাবলৈ তেনেকেই হ'ল। তো দীনবন্ধুৰ এপিছডটো বা জুবিন দাক যেনেকৈ ইমান বেছি সময়ৰ কাৰণে পোৱা আৰু মানে সংগীতৰ লগত ধৰা মানে গোটেই এপিছডটো মোৰ কাৰণে এটা বহুত বহুত মেমৰেবল এপিছড লাইফত। সঁচাই সঁচাই আপুনি মানে সাক্ষী জ্বলন্ত মানে সাক্ষী যে সঁচাই আমি শুনিও এতিয়া নিজকে সেইখিনি সৌভাগ্য ফিল কৰিছোঁ যে আপুনি সেই জুবিনদাৰ সৈতে ইমানখিনি অভিজ্ঞতা পাৰ কৰিছিলে এজন মানে এনেকুৱা কিছুমান গান সৃষ্টি কৰি থৈ গ'ল যিখিনি গান সদায়েই প্ৰিয় হৈ থাকিব সদায় প্ৰিয়। প্ৰতিটো যুগতেই প্ৰিয় হৈ থাকিব সকলোৰে ভাল লগা হৈ থাকিব। মানে ছিংগাৰ বহুত আছে জানা বহুত আছে হেমন্ত আমিও পাইছোঁ তুমি শংকৰ হয় মহাদেৱনৰ ক'লা কিন্তু আই ডোণ্ট ন' মই জুবিন গাৰ্গৰ ওচৰত যেতিয়া বহোঁ হয় হয় মোৰ এই ফিলিংটো বৰ বেলেগ ফিলিং হয়। মানে সেইটো একচুৱেলি মানে এইটো মই ভাবোঁ এটা কছমিক কানেকশ্যন কাৰণ তেওঁ সাধাৰণ নাছিলে যে তেওঁ খালি গায়ক নাছিলেতো তেওঁৰ বস্তুটো এতিয়া পৃথিৱীত তেনেকুৱা বহুত শিল্পী আছে যিসকল খালি গান গোৱা নাছিলে তেওঁলোকে গোটেই ছ'চাইটিটোৰ প্ৰতি এটা দায়বদ্ধতা আছিলে আৰু সেইটো বস্তু বাৰে প্ৰতি তেওঁলোক কৈ থকা নাছিলে কিন্তু তেওঁলোকে কামৰ জৰিয়তে হয় এতিয়া জুবিন দাক কোনো অভদ্ৰ আজিলৈকে কোনো ক'ব নোৱাৰিব কাৰোবাক এটা নৰ্মেল জেনেৰেল এজন মানুহ সাধাৰণ এজন মানুহক কেতিয়াও তেওঁ বেয়াকৈ কথা পাতিছে পাতাই নাই। তেওঁতকৈ সৰু তেওঁতকৈ মানে ষ্টেচাৰত সৰু মানুহ বয়সত সৰু মানুহ সকলোকে ইকুৱেল ৰেচপেক্ট দি কথা পাতিছিলে। সেইবোৰ কিন্তু বহুত ডাঙৰ কথা আৰু কোনো অহংকাৰ নাছিলে যে নিজকে আৰু লৈ পেলাই আমি সকলোৰে কেতিয়াও লগতে অহংকাৰ দেখা শিশুসুলভ নাছিলোঁ। হিচাপে আছিলে মানে সকলোৰে একদম লগতে মিলি গৈছিলে একদম আৰু সেইটো কাৰণে তেওঁৰ আৰ্টটো ইমান বেছি হয় কোৱালিটি থকা আছিলে কাৰণ তেওঁ নিজে কেতিয়াও বয়সটোৰ লগত মিলিবই নোৱাৰিলে
হি ৱাজ অলৱেজ এ 16-year-old. আমি উম, লাষ্ট কথা পাতোঁতেও জুবিন দাক আমি কেতিয়াও চেঞ্জটোৱে দেখা উম, নাপালোঁ. খালি দুখ লাগে যে শাৰীৰিক অসুস্থতাৰ কাৰণে হয় মনটো দুৰ্বল হৈছিল এটা উম, সময়ত. উম, কিন্তু মানে মেণ্টেলি শেষলৈকে কিন্তু যুঁজটো তেওঁ দিয়ে গৈছিলে. দিয়ে গ'ল সঁচাই মানে আই এম দ্য বেষ্ট, মই ৰজা, তেনেকুৱা টাইপকে উম, আছিলে. আৰু ৰজা খালি মুখেৰে ৰজা বা হেৰিয়ে নহয়, নহয় কামেৰে ৰজা. হয় হয় সঁচা কিমান মানুহক সহায় কৰিছে উম, ভাবিব নোৱাৰি তাকে. সঁচাই আকৌ সেই 3 দিনৰ পিছতেই আকৌ মাতি দিলে সেইটো গীত কৰেজাকৰ কাৰণে। বাপৰে সেই ক'ব দুয়োতে ক'ব নোৱাৰোঁ তেতিয়া জানা, ফূৰ্তিও লাগে অ তেতিয়া কলেজত যাওঁ বা ডাবিং কৰি পেলাই, তেতিয়া চবে কয় আহ, মোৰ লগৰ এজনী আছিলে, তোৰ চকুকেইটা চাওঁ, তই জুবিন গাৰ্গক চাই আহিছ নহয়, দেখি মই তোৰ ইচ চকুকেইটা মোৰ চাওঁ। গাৰ নোম শিয়ৰি উঠিছে আপুনি কৈ থাকোতে আৰু সেই কলেজত দুই তুমি এক্সাইটমেণ্টটো উফ ভাবাচোন, এতিয়া হ'লেতো বেলেগে কথা আছিলে, তেতিয়া মানে পেপাৰে অ পত্ৰে এটা বস্তু, বা ফেমটো কি বেলেগ লেভেলৰ বস্তু আছিলে। ফেম বাপৰে মানে কোনোবা ফেমাছ, তাই অনিন্দিতা পাল, সি কপিল বৰা, মানে এনেকুৱা টাইপৰ এটা বস্তু কটনত আছিলেতো। উম মানে সেই বস্তুবোৰ মানে খুব এনজয় কৰিছিলোঁ হয় তেতিয়া। হয় বাপৰে বুজিও নাপালোঁ তেতিয়া, সঁচাই এতিয়া যিটো সঁচাই উপলব্ধি কৰোঁ তেতিয়া এইটো ফিল কৰা নাছিলোঁ। আৰু চাগে ফিল নকৰাৰ কাৰণে কি হ'ল, মূৰত কেতিয়াও ধৰা নাছিলে বস্তুবোৰ। হয় এই কাম কৰিবই লাগিব, জুবিন দাহঁতো ইমান কাম অ কৰিছে, সিহঁতে অ কেনেকে থাকে, আমিও কাম কৰিবই লাগিব, এনেকুৱা টাইপ সঁচাই এটা ফিলিং আৰু। আৰু সেই চিৰসেউজ গান দুয়োটাই একেটা সময়তে ৰেকৰ্ডিং অঁ, দুয়োটাই মানুহৰ মনত ইমানেই খোপনি পুতি গ'ল টোপনি এতিয়াও গুচি গ'ল, প্ৰতিটো সময়তে শুনাৰ লগে লগে কিবা এটা বেলেগ ধৰণৰ শিহৰণ আহি যায় আহি যায় সঁচাই আহি মই যায়। মোৰ চকু চলচলীয়া হৈ আহিছে আপুনি কথাখিনি অঁ। যেতিয়া কৈ আছে সঁচাকে বৰ বেলেগ ধৰণৰ মুহূৰ্ত এইবোৰ, আৰু মুহূৰ্ত মানে মই চিৰ কৃতজ্ঞ সেইজন মানুহৰ ওচৰত। সঁচাই কিমান নিউট্ৰেল আছিলে, আৰু উম, সকলোকে কৈছিলে তাইয়ে গাব পাৰিব, এইটো বেলেগে নোৱাৰিব। উম, আৰু কৰেজাকটোতো মোৰ একচুৱেলি মোৰে টাইপৰ গান ন, হয়তো বাপৰে গোটেই ক্লাছিকেল এটা গান মোৰ সঁচাই টাইপ, সঁচাই মই যেতিয়া হয় গানটো অন্তৰাবোৰ গাই আছিলোঁ, হেৰি কৰি আছিলোঁ, তেওঁ বাৰে বাৰে কৈ হয় আছিলে, তুমি তোমাৰ নিচিনাকে গাবা, তোমাৰ হয় নিচিনাকে গাবা, গান এটাক নিজৰ বনাই লোৱা, উম, তোমাৰ নিচিনা। এতিয়া কিছুমান বস্তুত কণ্ট্ৰভাৰ্চি হৈ আছে ঠিকে, কিন্তু মই এটা কথা ক'ব খুজিছোঁ, স্বৰলিপিটো চেঞ্জ উম, নকৰাকে উম, উম, নিজৰ ফিলটো, ছোৱালী এজনী গালে ফিলটো কিন্তু নিজৰভাৱেই আহে। হয় আজি হয় আজি উঠকৰ কাহা যায়েগা, বা আজি অভি না যাও ছোড়কৰ, যিটো আশাজীয়ে গাইছে, উম, পিছৰ পৰ্যায়ে যে তেওঁ যিবোৰ লাইভতো গাইছে, সেইবোৰ কিন্তু কিশোৰ কুমাৰৰ লগত কোনো মিলে নাই। উম, এনেকুৱা বহুত মেইল ছংছ আছে, কোনো ফিমেলে গাইছে, ইমান লেজেণ্ডৰী উম, আৰ্টিষ্টবোৰে, ক'ৰবাত ক'ৰবাত এক্সপ্ৰেশ্যনবোৰ অকণমান হয় ফিমেল টাইপ হয়ে। হয় তো সেইকাৰণে মানে খুব বেছি বস্তুবোৰত লাগি থাকিলেও কেতিয়াবা বস্তুবোৰ দিগদাৰ। দিগদাৰ হয় কিন্তু বিকৃতি কৰা, উম, বিকৃতি কৰিব নালাগে, বিকৃতিকৰণটো বেলেগ কথা। এই উম, সুৰে সলনি কৰি দিছোঁ, তাৰ এটিটিউডটো, যিটো উম, এটিটিউড বা যিটো প্ৰাণ গানটোৰ, উম, যিটো ইম'শ্যন, সেই ইম'শ্যনটোৰ পৰা ওলাব নালাগে। কিন্তু উম, বাকী সুৰৰ অকণমান যদি কিছুমান সৰু মানে উম, অৰ্নামেণ্টেশ্যন, সেইটো হয় কিন্তু জুবিন দা নিজেও খুব লাইক কৰিছিলে। সঁচাই সঁচাই কি ধুনীয়া সঁচা কথা সুৰ কৰিছে ন। আৰু বাপৰে এটা কথা মন কৰিছা, জুবিন দা নিজে যিকেইটা লিখি পেলাই সুৰ কৰিছিলে, সেইকেইটাৰ সুৰবোৰ বেলেগ। উম, কিন্তু আজি ভৱেন ছাৰৰ গানকেইটাৰ যিকেইটা সুৰ কৰিলে, উম, এইকেইটা সুৰ আকৌ এনেকুৱা নালাগে বেলেগ এজন কম্প'জাৰে কৰা বুলি। অ এনেকে সলনি কৰি ল'ব পাৰে নিজকে। বাহ আচৰিত মানে ময়ো জানো সেই গানবোৰ সুৰ কৰিবলৈ তেওঁ ষ্ট্ৰাগল কৰি আছে লিটাৰেলি। কৰেজা সপোন যেন বৰষুণ এটা ক্লাছিকেল গান, কিন্তু কিমান মিশ্ৰ ৰাগৰ এটা বস্তু। হয় হয় কেনেকে কম্প'জ কৰিছে এইটো গান, বাহ মানে তুমি আচৰিত দেই ভাবা। তাৰপিছতো কোনোবাই ক'বনে তেওঁৰ শাস্ত্ৰীয় সংগীতৰ যে বাহ আইডিয়া নাছিলে? সঁচাই দেই ডেফিনেটলি আছিলে। উম, তেওঁ ভাল পাইছিলে ৰক বা পপ ধৰণৰ গান, উম, কাৰণ তেওঁ ষ্টিং শুনিছিলে, তেওঁ মাইকেল জেকচনৰ গান উম, ভাল উম, পাইছিলে। উম, উম, আৰু তেওঁৰ গোটেই যিটো কেৰেক্টাৰ, যিটো পাৰ্চনেলিটি, গোটেই এটা বহেমিয়ান এটা পাৰ্চনেলিটি যিটো, সেইটো একদম সেই বিদেশী সেই আৰ্টিষ্টবোৰৰ লগত খাপ খোৱা। উম, উম, সেইকাৰণে ক'ৰবাত তেওঁৰ ক্লাছিকেল সেই বস্তুটো মানুহে ইমান আলোচনা নকৰে। উম, কিন্তু মই ভাবোঁ কৰেজাক সপোন যেন বৰষুণ জুবিন গাৰ্গৰ সৃষ্টি বুলি কৈ পেলাই এটা গোটেই দীঘলীয়া এটা এটা মানে আমি এটা ডিছকাশ্যন হ'ব পাৰে। সঁচাই সঁচাই ইটছ নট জাষ্ট এ উম, কম্পজিশ্যন। তুমি উম, উম, বিশ্বাস কৰা, মোৰ এজন বন্ধু আছে, তেওঁ আমাতকৈ বয়সত বহুত ছিনিয়ৰ। আমি যিহেতুকে দিব্যদা তাতে মিউজিক হেৰিটোৰ লগত হয় জড়িত, তেওঁ হয় এতিয়া হৰিহৰণৰ লগত বজায়। হয় সঞ্জয় দাস বুলি, তেওঁ বাপি বুলি মাতোঁ, কেলকাতাৰ অ এজন অ মিউজিচিয়ান। অ তেওঁ শুভমিতাৰ লগত বজায়, হয় লোপামুদ্ৰাৰ লগত বজাইছিলে। হয় খুব ছিনিয়ৰ আৰু ভাল মিউজিচিয়ান। উম, তো বাপি এদিন আমাৰ ঘৰত আহোঁতে মই এই গানটো এনে কিবাকে গুণগুণাই আছিলোঁ। মই কৈছোঁ, বাপি মোৰ এটা গানটো শুনাওঁ দে এনেকৈ। সি শুনি পেলাই ইমান অভিভূত, সি মোক কৈছে, অনিন্দিতা এটা মানে ৰিমেক মানে কৰ, আৰু মই এইটো মানে বজাম গীটাৰ। উম, উম, সি কৈছে, কি কম্পজিশ্যন এইটো? তুমি সঁচাই ভাবা, মানে কলিকতাৰ এজন সেই ধৰণৰ মিউজিচিয়ানে মানে কি লেভেল অফ এপ্ৰিচিয়েশ্যন। মোক কৈছে, ইটছ নট জাষ্ট এ কম্পজিশ্যন, ইটছ এন ইম'শ্যন। সঁচাই বাপৰে বা কেনেকৈ কৰিলে এই গানটো?
দিয়া মোক দিয়াৰ লগত কোন গানৰ মিল পোৱা তুমি পোৱা জানো? সঁচাই মই সেই হিয়া দিয়া নিয়াৰ পৰা বিধাতা নায়ক এইখিনিলৈকে বহুত কম্পজিশ্যনৰ লগত বহুত উম, মানে মিল আছে। যেনেকে এই ৰিচেণ্ট গানটো যে বাটৰে শেষতে দাদা দা ধাৰি ৰি দাৰে দা 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 দা, উম, সেইটোৰ লগত মলয়াৰ দুপাখি উম, টানি নানি উম, বতৰা উম, পঠিয়ালো তোমালে তুমি আদৰি লোৱা। ক'বাত ক'বাত তেওঁৰ সেই মিলবোৰ পোৱা যায়। উম, কিন্তু দিয়া মোক দিয়াৰ লগত তুমি মিলটো ক'বাত ওলাই দিয়াচোন মোক, বা একেবাৰে নাই কৰেজাকৰ লগত ক'বাত মিল এটা উলিয়াই দিয়া মোক। সঁচাই এই সময়টো তেওঁ কিমান মানে মানে তোমাক বুজাব নোৱাৰো যি লেভেলৰ চিৰিয়াছনেছ মই জুবিনদাৰ দেখিছিলোঁ। মানে এটা গুৰু দায়িত্ব হিচাপে কামটো লৈছিলে উম। আৰু মাননি লোৱা নাছিলে তেওঁ অ', ভাইমন দাৰ পৰা। মোক আকৌ মাননি লোৱাৰ কাৰণে এদিন মাতিলে, তো মই আকৌ পেপাৰত পঢ়িছোঁ জুবিন গাৰ্গে মাননি লোৱা নাই। অ', মোক এনেকৈ এনভেলাপটো দিওঁতে মই কৈছোঁ মই পইচা ল'ব নোৱাৰোঁ আপোনাৰ পৰা, কাৰণ অ', আপুনি লোৱা নাই। ইমান জোৰে হাঁহিছে, কৈছে মই এইটো এফৰ্ড কৰিব পাৰোঁ কাৰণে লোৱা নাই, তোমাৰ এইটো কামৰ কাৰণে মাতিছোঁ, তুমি কিয় নল'বা? অ', এতিয়াও মোৰ মনত আছে, মানে পাৰ চং ইছ, 3000কে মোক 6000 এটা এনভেলাপত ভৰাই দিছে। অ', পঢ়ি আছা এতিয়া তুমি কলেজত যোৱা ছোৱালী, খৰচ কৰিবা, এইটো ৰাখা, মই বেয়া পাম, এনেকৈ দিছিলে জোৰ জবৰদস্তি। উম, কিন্তু সেই কথাটোও ভাল পাইছিলে যে মই মানে সেই অনেষ্টিটোও ভাল পাইছিলে যে মই পেপাৰত পঢ়িছোঁ আপুনি মাননি লোৱা নাই সেইকাৰণে মোক দিব নালাগে বুলি কৈ থাকে। বিৰাট মানুহ চিনি পায় আচলতে, মানে বা জুবিন দা শেষলৈকে সেই বস্তুটো মানে হেৰি কৰিলে যে মানে আমাৰ লগত একেধৰণৰে সম্পৰ্ক উম, ৰৈ গ'ল। খালি মই কেতিয়াবা খুব ডিষ্টাৰ্ব কৰিবলৈ পচন্দ নকৰিলোঁ তেওঁক, হয় কাৰণ নিজৰ ব্যক্তিগত স্বাৰ্থ নাছিলে ন মানুহজনৰ সঁচা লগত। কথা একদম ঠিক মোৰ ব্যক্তিগত কোনো স্বাৰ্থ নাই, মোৰ স্বাৰ্থ এইটোৱে যে মই তেওঁৰ গানৰ পাগল হয় আৰু তেওঁৰ মানে সৃষ্টিৰাজিক মই মানে সন্মান কৰোঁ, মই হয় শ্ৰদ্ধা কৰোঁ। মোৰ কাৰণে তেওঁ একক, তেওঁ অনন্য, তেওঁৰ নিচিনা কোনো নহয়। উম, যেনেকৈ ভূপেন হাজৰিকাদেৱো একক বা অনন্য, উম, কিন্তু তেওঁক আমি ঢুকি পোৱা নাছিলোঁ কাৰণ তেওঁ বহুত বেছি ডাঙৰ আমাতকৈ উম, বয়সত। উম, উম, তেওঁক আমি বহুত সৰু, তেওঁ যেতিয়া মানে উম, ইনএক্টিভ হৈ গ'ল সেইটো হয় চাৰ্কিটৰ পৰা। হয় কিন্তু জুবিন দা ইজ লাইক চামৱান যে তেওঁ আমাৰ লগতে ডাঙৰ হোৱা, উম, 8 বছৰমান ডাঙৰ মোতকৈ, প্ৰায় 8-9 উম, বছৰ। কিন্তু মই তেনেকুৱা ফিল হয় যে আমাৰ লগতে ডাঙৰ হোৱা, উম, আমাৰ লগত মিলা, হয় সেই বস্তুটো ফিল হৈছিলে। সেইকাৰণে খুব নিজৰ আপোন আপোন লাগে আৰু জুবিন দাক। এতিয়া যেনেকে আপোনালোকক আমাতকৈ বহুত জ্যেষ্ঠ যদি এনেকুৱা লাগে অঁ, যেন আপোন আপোন, আপোনালোকৰ লগত আমি মিলি যাব পাৰিম মিলি বা যাব শিকিব পাৰিম। পাৰিম অঁ অঁ, সেই এই ক'ৰবাত বস্তুটো এটা ব্ৰিজ হৈ থাকে হয় নহয়, জেনেৰেশ্যন টু জেনেৰেশ্যন, জেনেৰেশ্যন টু ডেকেড টু জেনেৰেশ্যন ডেকেড, সেই হয় বস্তুটোৱে হৈ থাকে। মিঠা মিঠা আজি সপোনৰ সেই গীতটো বেংগলীটো আপোনাৰ কণ্ঠত আপুনি গাইছিলে হয়। সেই গীতটোৰ আৰু কাহিনীটো কওকচোন কেনেধৰণে কি আছিলে সেইটো মানে একচুৱেলি যেতিয়া হিয়া দিয়া নিয়া ৰিলিজ হৈছিলে, তেতিয়াই মই মানে সেই মেনিফেষ্টেশ্যন বুলি কয় যে, সেই সঁচা গানটো সদায় গাই থাকোঁ। আৰু চবতছে বেষ্ট পাৰ্টটো আছিলে উম, ৰে ৰে না না ৰে না ৰে না ৰে, ৰে ৰে না না ৰে না ৰে না ৰে, ৰে ৰে না না ৰে না ৰে না ৰে, ৰে ৰে না ৰে না ৰে না ৰে না ৰে। এই হামিংবোৰে জুবিনদাৰ এটা এটা গানৰ ইমান এটা ছিগনিফিকেণ্ট হেৰি, আমি সদায় গাই থাকোঁ। আৰু এইটো আমাৰ শান্তাবা, মালবিকা বাইদেউ, দেৱজিৎ চৌধুৰী আৰু হয় জুবিনদাৰ 4গৰাকী আৰ্টিষ্টে গাইছিলে। উম, উম, মানে লুনা গীতাৱলী, ৰবি আৰু আমাৰ যতীন দা, উম, এই 4টা কেৰেক্টাৰ, 4টা ডিফাৰেণ্ট ভইচেছ। তো এই গানটো গাই থাকোঁ, গুণগুণাই থাকোঁ। পিছত ভাবোঁ এই গানটো ইমান ধুনীয়া, মই যদি গালোহেঁতেন তেনেকৈ ভাবিছিলোঁ। কিন্তু পিছত বম্বেত যেতিয়া মই 2004ত গুচি গ'লোঁ, হয় জুবিন দাই তেতিয়া বহুতকেইটা বাংলা চিনেমাত উম, কাম কৰিলে, মানে নিজে এজ এ মিউজিক ডিৰেক্টৰ। তেতিয়া মোক এইটো কাছে আছো তুমি না কাছে আসো তুমি, এই ফিল্মটোৰ নামটো মই ঠিক মনত পৰা উম, নাই। উম, এইটো ফিল্মৰ এই গানটো তেওঁ ইনক্লুড কৰিছিলে। তাৰপিছত মোক অ', কৈছে এই গানটো মনত আছে নে? মই গোটেই গানটো, অসমীয়া গানটো প্ৰায় গুণগুণাই দিলোঁ মানে। বা বেলেগ দেখোন, এনেকৈ কথাবোৰ পায় না। কৈছে এইটোৰে বাংলাটো বনাইছোঁ, অ', গাবা। খালি এটা লাইন অকণমান হেৰিকে মনত আছে, দূৰে দূৰে থেকো না এসো, কাছাকাছি থাকো পাশাপাশি, চোখে চোখে কি যে বলে গেলে, কাছে এসে কেন ছুঁয়ে দিলে। ইমান ধুনীয়াকে কৰিছে। তেনেকুৱা বহুত গান হৈছেও, তাৰ বাংলাত তেওঁ ওপৰতে যে কৰিছে। নে না নে 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 না, উফ কি ধুনীয়া, মানে চবৰ মুখস্থ চোৱাচোন। ইছ, এটা এটা আৱেগ। আৰু সেইটোও কৰিছিলোঁ। তাৰপিছত আৰু এটা গান যে এতিয়া সপোন সপোনটো যিটো ৰিলিজ হ'ল, অ', সেইটোৰ বাংলা ভাৰ্চনটো 2010তে মই গাইছিলোঁ, অ', মন নিয়ে বুলি হয়, ফিল্মখনৰ। হয়, তাতে এইটো আছিলে মানে তোমাৰ চেনা চেনা দিন চলতে চলতে বদলে গেল। সেইটোও তেনেকুৱা এটা ইনচিডেণ্ট। মোক এদিন ৰাতি মাতিলে 9:30-10টাত। তেতিয়া
বম্বেৰ মানে মাইনাদাৰ ষ্টুডিঅ' যতীন শৰ্মা তেওঁৰ ষ্টুডিঅ'ৰ ওচৰতে আমি ভাড়া আছিলোঁ জাষ্ট বিয়া হৈছে আৰু মোৰ তেতিয়া মই আৰু দিব্য তাতে থাকোঁ তেতিয়া চব ওৱান ৰুম কিটচেন ন হয় মানে হয় জাষ্ট ষ্ট্ৰাগল আমাৰ লাইফটো জুবিন দা মানে তাতে আহি থাকে আৰু আহি পেলাই তোমাৰ পটক কেনেকৈ মাতি পঠিয়ালে এনেকৈ গান এটা আছে মই বোলো আচ্ছা সোনকালে আহা তাৰপিছত গ'লোঁ যোৱাৰ পিছত দেখিছোঁ মানে এজন অচিনাকি মানুহ আৰু জুবিন দা এনেকৈ বহি কথা পাতি আছে মই জাষ্ট সোমালোঁ উম, সোমাই পেলাই মোক কৈছে আহ, আহ, প্ৰিয়দা এই অনিন্দিতা হে এনেকৈ মোক কৈছে নমস্কাৰ মই এনেকৈ কৈছোঁ আৰু নমস্কাৰ আহ, এম, তেওঁ হৈছে মানে ফেভাৰেট চেটাৰ্জী প্ৰিয় চেটাৰ্জী নামটো তেওঁ হৈছে ফেভাৰেট চেটাৰ্জী এইবোৰ সৰু সুৰা কাৰবাৰবোৰ কৰি থাকে ন তাৰপিছত সেই প্ৰিয় চেটাৰ্জী লিৰিচিষ্টজন বহি আছিলে তেওঁৰে লিখা আছিলে এই হয় গানটো মানে বাংলা চিনেমাটোৰ অঁ কাৰণে তাৰপিছত মাতিলে মোক ক'লে যে মই গানটো চব হৈ গ'ল তুমি এই গানটো শুনালে এবাৰ কৈছে খালি মই ইণ্ট্ৰ'টো পোৱা নাই মই কি কৰোঁ তেনেকৈ ভাবি আছোঁ কিবা এটা আলাপ চালাপ কৰাচোন বোলে আপোনাৰে দেখোন হামিংবোৰ ইমান ধুনীয়া উম, কৈছে নালাগে মোৰতো নালাগে এতিয়া মই মানে সপোনৰ পৰা তেওঁলোক মানে গোটেই বস্তুটো দি থকলে হেৰি হ'ব অঁ এইটো এটা ছিকুৱেঞ্চটোৱে তেনেকুৱা হয় তো মই ফিমেল ভইচটো তাই যিহেতু ইমেজিনেশ্যনটো তুমি কিবা এটা ভাবাচোন মই বোলো কেনেকুৱা লাগে মই বোলো ঠুমৰি চুমৰি কিবা চলিবনে কৈছে কৰাচোন ভাবাচোন কেনেকৈ হ'লে ভাল হয় তাৰপিছত মই অকণমান ৰাগটো চালোঁ এইটো ৰাগৰ ওপৰত অকণমান পেণ্টাটনিক পাহাৰী চাৰি মিলিব পাহাৰী এনেও ঠুমৰিবোৰ পাহাৰীতে হয় মেক্সিমাম বোলো অকণমান চেষ্টা এটা কৰোঁ তেনেকৈ কৰোঁতে পটককৈ এটা দুটা কিবা কিবি গালোঁ গোৱাৰ পাছত সেইটো ৰংগী চাৰি গোলাবী চুনৰিয়াৰে শোভা গুৰুটোৰ এইটো ফেমাছ যিটো ঠুমৰি সেইটো গাওঁতেতো বিৰাট ভাল পাই গ'ল কৈছে বঢ়িয়া লাগিছে এইটোৱে ৰেকৰ্ড কৰোঁ তাৰপিছত এইটো এই 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 পৰ্শ্যনটো যে তেওঁ কিমান বাৰ ৰিপিট কৰি শুনিছিলে সেইদিনা ষ্টুডিঅ'ত আমাৰ হেৰি আছিলে ইপচন দা আছিলে ৰেকৰ্ডিষ্ট তেতিয়া অঁ ইপচনলাল বৰুৱা ইপচন লাল বৰুৱা ইপচন দা সেইবোৰ মানে তেওঁৰ হয় মানে আই উইটনেছ সেইবোৰৰ তাৰপিছত খুব ভাল পালে কৈছে এইটো এনেকেই থাকক সেইটোৰ পৰা ট্ৰানজিশ্যন এটা ল'ব তাৰপিছত মানে সেইটো ছিকুৱেঞ্চিয়েল এটা বস্তু হয় কিন্তু বিৰাট ভাল পাইছিলে মানে আৰু জুবিন দা নিজে একচুৱেলি মোৰ ফৰ্মটোক লৈ পেলাই খুব কথা পাতে নিজেও মোৰ লগত আৰু খুব এপ্ৰিচিয়েটো কৰে অঁ আমি নুছৰত ফতে আলি খানৰ গান এক্সচেঞ্জ কৰোঁ আগতে অঁ গোলাম আলীৰ মানে কিছুমান গজল উম, তেনেকৈ মই তেওঁক পঠাওঁ বা তেওঁক মানে হেৰি কৰোঁ আমি এইবোৰ বিষয়ত কথা পাতোঁ এনেকুৱা নহয় কিন্তু লগ পালে খালি অসমীয়া গানৰ কথা বা বেলেগ বাংলাৰ কথা উম, বা তেনেকৈ চব ধৰণৰ কথা উম, 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 নিজেও ইমান ধুনীয়া গাইছিলে নুছৰত ফতে আলি খানৰ উম, কম্পজিশ্যনবোৰ ইমান ভাল গাইছিলে তো সেইটো এটা লাইকিং মোক কৈছে সেইটো এটা নতুনকৈ কৰি দিলোঁ মই আৰু দিয়া উম। মানে এটা ঠুমৰিৰ পৰা অকণমান গুণগুণাই দিব নেকি তেনেকৈ মই ঠুমৰিটো এনেকুৱা আছিলে শুনিব মন গৈছে অলপ কিন্তু এইটো চিনেমাত ৰৈ ৰৈ বিনালেত কিন্তু তেওঁ সেই ঠুমৰিটো নাৰাখিলে কাৰণ হয় তাতে ডিমাণ্ড কৰা নাইতো হয় হয় বস্তুটো এনেকুৱা আছিলে ৰংগী সাৰি रंगी सारी गुलाबी चुनरिया रे मोहे मारे नजरिया सावरिया रे मोहे मारे नजरिया सावरिया रे চেনা চেনা দিন চলতে চলতে বদলে গেল ঝিরি ঝিরি স্বপ্ন চোখেরই তারায় যে রং ছড়ালো আজ প্রেমের বৃষ্টিতে মন ভিজতে শুধু চায় তু চোখের দৃষ্টিতে নীল স্বপ্ন ছেয়ে যায় চেনা চেনা দিন চলতে চলতে বদলে গেল ইছ, এনেকুৱা টাইপ আৰু খালি তেওঁ অক্টেভত গাইছিলে কাৰণ অঁ তেওঁ বহুত ওপৰত গাইছিলেতো উম, মোক মানে সেই অক্টেভটোত গাব দিছিলে মানে ল'টোত গাব হয় দিছিলে হয় আৰু কিন্তু গানটো ভাল আছিলে এৰেঞ্জমেণ্ট হয় ৱাইজ বাপৰে সদায় এইকাৰণে ভাল লগাই বিৰাট বাপৰে ভাল লগা এইটো আল্টিমেটলি ইমান বছৰ পিছত ৰৈ ৰৈ বিনালে তেওঁ হয় ইউজ কৰিলে গানটো ভাল লাগিছে বেছি উম, অসমীয়া মানুহে শুনা পালে অঁ তেতিয়া সেই গানটোতো ইমান শুনা পোৱা হয় নাই হয় মানুহে শুনা এতিয়া মানে আমি শুনিছোঁ উম, চেনা চেনাটো শুনিছা শুনিছোঁ শুনিছোঁ অঁ কিন্তু মানে সেই জুবিনদাৰ বুলি বহুতে হয় শুনিছে কিন্তু এতিয়া অসমীয়া কৰাৰ কাৰণে মোৰো ভাল লাগিলে হয় যে এটলিষ্ট এই কম্পজিশ্যনটো সঁচাই সঁচাই বহুত সঁচাই মানুহে উম, মানে শুনিলে মই গাইছোঁ নাগাইছোঁ এইটো মেটাৰ উম, নকৰে কিন্তু সেই কম্পজিশ্যনটো অসমীয়াত হয় শুনি ভাল লাগিছে আৰু ভাল লাগিছে আৰু এটা কথা উম, যে মুম্বাইত প্ৰতিষ্ঠিত হৈ বা বেংগল ইণ্ডাষ্ট্ৰীত প্ৰতিষ্ঠিত হৈ
হিন্দী বা বেংগলী প্ৰনাউন্সিয়েশ্যনটোৰ ওপৰত বহুত ডাঙৰ কথা কিছুমান আহি পৰে তাত যে বহুত মানুহে কয়ো চাগে আপোনালোকক অঁ তেনেকুৱা আৰু ভাষাটো মোৰ একচুৱেলি কি হয় আমি অসমত থকাৰ কাৰণে আমাৰ বাংলাটো একচুৱেলি অকণমান বেলেগ হৈ গৈছে যেনেকৈ ঘৰত কথা এই বস্তুবোৰ ভালকৈ মানে এটা ভালো করে রাখ সিজিল করে রাখ সিজিল ইজ নট এ বাংলা ওয়ার্ড গুছিয়ে রাখ গুছিয়ে ইজ বাংলা সিজিলটো বাংলা নহয় কিন্তু আমাৰ মানে সেই কথিত বস্তুবোৰ এইবোৰ আহি গৈছে বহুত জেনেৰেশ্যন না ইটছ লাইক 4-5 জেনেৰেশ্যনছ আমি তো সেইকাৰণে সেই বস্তুবোৰ মানে তোমাৰ কলকাতাৰ যিটো এটা মানে সেই এটা বেছি ৰাউণ্ডেড বস্তুটো পটককে নাহে মানে এইটো কাৰণে মোৰো নিজে প্ৰেক্টিকেলি সেইটো বস্তু শিকিব লগাৰ নিচিনাও হৈ থাকে কাৰণ অসমীয়া যদি মই বেছি ৰাউণ্ডেডটো কৰিব যাওঁ সেইটো মোৰ অসমীয়াত এফেক্ট কৰি যায় কাৰণ অসমীয়াত যেনেকৈ প্ৰেম বাংলাত প্ৰেম একাৰটো বেছি অসমীয়াত অকণমান একাৰ তো সেই বস্তুবোৰ অকণমান গুৰুত্বপূৰ্ণ খুব মানে মাইনিউট এটা মানে ডিফাৰেঞ্চ কিন্তু সেই অলপতে পটককৈ কাণত লাগে যেনেকৈ একাৰটো মানে আমি এ বুলি নকয় এ বুলি কয় ন বেগেতেয়া বুলি নকয় বেগেতেয়া একাৰটো আৰু একাৰৰ মাজত ডিফাৰেঞ্চ আছে জুবিন দাও খুব বেছি প্ৰেচাইজ আছিলে এই শব্দবোৰ লৈ পেলাই মানে সেইটো তেওঁ জানিছিলে কাৰণ তেওঁ বাংলা ভালকৈ ক'ব জানিছিলে চ' হি নিউ দ্য ডিফাৰেঞ্চ মোক এদিন খগেন বৰ্তাই এদিন কিবা কথাৰ মাজতে কিবা এটা আমি খগেন মহন্তৰ কথা কৈছোঁ তেওঁ আমি কিবা এটা ৰবীন্দ্ৰ ভৱনত কিবা এটা প্ৰগ্ৰামত পাইছিলোঁ তেওঁক মানে কথা পাতি থাকোঁ আগতে লগো পোৱা হয় বহুত বেছিকৈ বৰ্তাকো খুব ভাল পাইছিলে মোক খুব ভাল পায় খুব এপ্ৰিচিয়েট কৰে তো তেওঁ এটা কথা মোক কৈছিলে এদিন চবৰ আগতে তাই বাংলাটো জানে যে সেইকাৰণে তাই অসমীয়াৰ একাৰৰ ডিফাৰেঞ্চটো বুজি পায় মই তেতিয়া বুজি পোৱা নাছিলোঁ কিন্তু যিটো ভাষা তুমি নাজানাই সেই ভাষাটোৰ লগত এই ভাষাটোৰ ডিফাৰেঞ্চেছবোৰ তুমি কেনেকৈ জানিবা পিছত মই ৰিয়েলাইজ কৰিলোঁ এই কথাটো জুবিন দাও কয় যে এই ভাষাটো যিহেতুকে তেওঁ বাংলাটো বহুত ভাল জানিছিলে সেইকাৰণে বাংলাৰ সেই গোল গোল বস্তুটো তেওঁ কেতিয়াও অসমীয়াত নানে আৰু বাংলা ইজ মোৰ অফ এ ৰাউণ্ডেড থিং আশো বসো কৰো ইটছ ভেৰি ৰাউণ্ডেড অসমীয়াটো আহা বহা কৰা মানে ডিফাৰেঞ্চ এটা আছে সেইকাৰণে যেতিয়া যোনটো ভাষা তুমি গাব লাগে এতিয়া বেছি অসমীয়া কৈ থাকিলেও কেতিয়াবা ঘৰত কিয় হিন্দীত প্ৰভাৱ পৰে বা বাংলা বেছি কৈ থাকিলেও হিন্দীত কাৰণ কিছুমান মানুহে কিন্তু বাংলাৰ নিচিনাকেও হিন্দী কৈয়ে থাকিলে গোটেই জীৱনভৰ বহুত এক্টৰ ডাঙৰ ডাঙৰ এক্টৰো তেনেকৈ বাংলা নিচিনাকৈ ইণ্ডাষ্ট্ৰিটোত হিন্দী কৈ থাকিলে তো সেই প্ৰভাৱটো পৰে নপৰা নহয় কিন্তু সেই বস্তুটোৰ পৰা তুমি কেনেকৈ ডিফাৰেঞ্চ ক্ৰিয়েট কৰি পেলাই দুটাৰ এটা সুকীয়া বস্তুটো কেনেকৈ মেইনটেইন কৰিবা সেইটো এটা ষ্টাডি কিন্তু আৰু সেইটো কৰি থাকোঁ মই গ্ৰেজুৱেলি সদায় কৰি থাকিব লগা হয় আপুনি ইমান ধুনীয়াকৈ হিন্দী প্ৰনাউন্সিয়েশ্যন কৰে হিন্দী গান গায় তো মুম্বাইত তেনেকুৱা কিছুমান আপুনি সন্মুখীন হৈছিলে নেকি তেনেকুৱা নহয় তাতে হোৱা নাই কিয় জানা মোৰ অসমতে মোৰ MIL আছিলে এটা সময়ত মই 2 বছৰ অসমীয়াও পঢ়িছিলোঁ 7 ইলেক্টিভ ছাবজেক্ট হিচাপে 6 আৰু 7ত 8ৰ পৰা মোৰ দেউতাই মোক হিন্দী দিয়াই দিলে সেইটো কাৰণে দিয়ালে কাৰণ মই গান গাওঁ যে এই মোৰ আলফাজবোৰ ভাল হ'ব কাৰণ অসমীয়াটো তাতে মই কৈ থাকোঁ মই জানিমে মই ইয়াৰে বৰ্ণ এণ্ড বটা মই অসমীয়া মোৰ ফ্ৰেণ্ডছ আছে মই সদায় কথা পাতি থাকোঁ সেইকাৰণে মোৰ প্ৰব্লেম নাই কিন্তু হিন্দী কোৱা মানুহ নাথাকে ন ঠিক তো সেইকাৰণে মই সেই হেৰিবোৰ হিন্দী খুব বেছিকৈ হেৰি কৰিলোঁ মানে পঢ়িলোঁ না অলৰেডি মই মহাবীৰ প্ৰসাদ দ্বিবেদী তেওঁলোকৰ হেৰি চেৰিবোৰ মই লিটাৰেচাৰবোৰো অলপ পঢ়িলোঁ পঢ়াৰ পাছত মই 10লৈকে মোৰ MIL হিন্দী আছিলে সেইটো এটা মোক হেল্প কৰিলে তাৰপিছত বম্বেত গৈ মই উৰ্দু শিকিলোঁ উৰ্দুটো মানে এটা হেৰি লেভেলত মই শিকিলোঁ আৰু তাতেও শিকাৰ সময়ত তেওঁলোকে মোক মানে কলম বুলি কয় ন এটা এটা হেৰি কাপলেটছবোৰক তেনেকৈ তেওঁলোকে সেইবোৰ পঢ়িবলৈ দিয়ে উৰ্দু টিচাৰ আহি পেলাই কয় মানে এটা এটা হেৰি কিছুমান নুক্তা শব্দ সেইবোৰ মানে হেৰিৰ পৰা ওলাব লাগে সেইবোৰ এটা এটাকৈ তোমাৰ অলৰেডি নেকটো থাকেই লেংগুৱেজৰ তুমি নিজে ক্ৰিয়েট কৰিব লাগে তাৰপিছত তেওঁলোকে তোমাৰ ভুলটোহে আঙুলিয়াই দিয়ে তো মোৰ তেনেকুৱা প্ৰনাউন্সিয়েশ্যনৰ প্ৰব্লেম আজিলৈকে তাতে গৈ পোৱা নাই মই মোক কোনো আঙুলিয়াও দিয়া নাই কিন্তু মই নিজে উৰ্দুটো সেইটো কাৰণে শিকিছোঁ চাগে আপুনি অসমৰ পৰা গৈ সেই গীতটো গাইছে বা হিন্দী কাম কৰিছে বুলি তেওঁলোকে ফিলো নকৰে চাগে কেতিয়াও নাই কেতিয়াও কৰা নাই কাৰণ মই সৰুৰে পৰা মই যেতিয়া চাৰেগামাত প্ৰথম মোক মাতিছিলে TVS চাৰেগামা তেতিয়া মই তেতিয়া সৰু আৰু তেতিয়া মাতোতেই তেওঁলোকে যে মই এইবোৰ পঠাইছিলোঁ ন তেওঁলোকক কেছেটটো মইতো চিলেক্ট কৰিছিলে ন তেওঁলোকে মোক তেতিয়াতো তেওঁ গমো পোৱা নাইতো মইতো লতাজী আশাজীৰ সদায় মোৰ গানৰ যেতিয়া মই প্ৰেক্টিচ কৰি থাকোঁ ঘৰতো মোৰ সদায় সেই পুৰণা গানবোৰ ৰসিক বলমা হওক বা অজি উঠকৰ কাহা যাইয়েগা বা তোমাৰ ৰসমে উলফত এই ধৰণৰ গানবোৰ সদায় মানে থাকেই এটা এটা মোৰ মায়ে মোক সেইবোৰ বস্তু একদম ভাগ কৰি দিছিলে
এটা সময়ত অকণমান এনেকুৱা আৰ.ডি. টাইপৰ গানবোৰ গা, কেতিয়াবা খয়াম চাহাবৰ সেই গানবোৰ গাবি। প্ৰতিটো বস্তুৰ এটা সুকীয়া হেৰি এটা আছে ন, মজৰু হয়। চুলতানপুৰী যিকোনো লিৰিচিষ্টৰ হয় মানে সেই বস্তুবোৰ খুব ষ্টেণ্ড আউট। হয় আৰু তেতিয়া আমি মানে বাল্কত মানে সেইবোৰ গান শিকোঁ, বাল্কত মানে ৰিয়েলিটি শ্ব'ত যাম, কোনটো হয় গান হেৰি কৰি পেলাব হয় হয় বিচাৰিব। তাৰপিছত ৰাগ হিচাপেও বিভক্ত কৰিছিলোঁ, য়ামানৰ ওপৰত কোনটো আছে, খামাজৰ ওপৰত, তেনেকুৱা তেনেকুৱা বস্তুবোৰ মানে এইটো সময়ত বহুত ষ্টাডি কৰিছিলোঁ। আৰু এইটো কৰিবই লাগিব, নহ'লে তোমাৰ মানে সেই ভোকাবুলাৰীটোতো নাবাঢ়ে ন। আৰু সেইখিনি ষ্টাডি কৰিছিলে কাৰণেহে চাগে আজি এই ইমানখিনি পৰ্যায়ত অঁ আপুনি অঁ অঁ সেই নিজৰ এটা স্থান বনাব পাৰিছে। পাৰিছে। আৰু থাকেৰে যোনে হয় চিৰিয়াছলি গানটো লৈ পেলাই কৰে, হয় তেওঁলোকে চবেই কৰে, মই বুলি উম, নহয়, চবৰে সেইখিনি ষ্টাডি থাকেই। হয়। বা মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, এটা অঁ বহুত গুৰুত্বপূৰ্ণ বৰ্তমান প্ৰেক্ষাপটৰ লগত, অসমৰ প্ৰেক্ষাপটৰ লগত মানে জড়িত হোৱা এটা প্ৰশ্ন, হয় যিটো প্ৰশ্ন মই সুধিম আপোনাক, সেই এতিয়া বৰ্তমান অসমৰ মানুহে আপোনালোকৰ দৰে শিল্পীৰ পৰা সেইখিনি জানিব বিচাৰে। এটা সামাজিক বাৰ্তা, সাংগীতিক বাৰ্তা জনাটো খুব দৰকাৰ, হয় যে অসমত এতিয়া এনেকৈ এগৰাকীমান শিল্পী আছে, মই নামেই কৈছোঁ এগৰাকী শিল্পী, বংগীয় দেশৰ পৰা আহিছে বুলি কৈছে, পশ্চিমবংগৰ পৰা আহিছে বুলি কৈছে, যিখন ৰাজ্যত ৰিচ কালচাৰ, যিহেতুকে আপুনিও তাত অধ্যয়ন কৰিছে, শিকিছে, মৰ্মিতা মিত্ৰ, মই নামেই কৈছোঁ, হয় আপোনালোকতকৈ বহুত জুনিয়ৰ, বহুত সৰু ছোৱালী, উম, এতিয়া অসমত বহুত প্ৰগ্ৰেম পাই আছে। আপোনালোকৰ তুলনাত তেওঁলোকে, মই পোনপটীয়াকৈ কৈছোঁ, সস্তীয়াভাৱে বহুত প্ৰগ্ৰেম পাইছে। হয় তেওঁ নিজৰ গান কেইটা আছে আমি নাজানো, বা জুবিনদাৰ গান গাই গাই তেওঁলোকে জনপ্ৰিয়তাৰ শীৰ্ষত কৈছে, সেই ক্ষেত্ৰত আপুনি কি কয়? আচলতে যদি ব্ৰডাৰ স্পেক্ট্ৰামত আমি কথাবোৰ আলোচনা কৰোঁ, হয় আজি জুবিন দা জীয়াই থাকিলেও কথাবোৰ যেনেকৈ ক'লেহেঁতেন, মই ভাবোঁ সংগীতৰ কোনো পৰিধি নাই, সংগীতৰ কোনো ভাষা নাই, নাই সংগীতৰ কোনো দেশ নাই। আজি যেনেকৈ আমি ইয়াত বহি পেলাই পাকিস্তানী আৰ্টিষ্টবোৰ, আজিও মোৰ বুকুখন বিষাই যায় যেতিয়া কোক ষ্টুডিঅ'ৰ কিছুমান গান আমি অসমৰ মানে ইণ্ডিয়াৰ কাৰণে ডিলিট কৰি দিলে তেওঁলোকে, মোৰ হয় খুব বুকুখন বিষায়। কাৰণ সঁচাই সঁচাই আমাৰ কাৰণে, শিল্পীৰ কাৰণে সেইটো বস্তু এটা খুব ডাঙৰ কথা, আমি সেইবোৰ বস্তুৰ মাজত সোমাব নোখোজোঁ। হয় হয় কাৰণ এইটো খুব মানে খুব কনষ্ট্ৰিক্টেড উম, মেণ্টেলিটিৰ পৰিচয় মোৰ কাৰণে, উম, মই উম, ভাবোঁ। আৰু যি বস্তুটো জুবিনদাৰো আছিলে বা উম, তেনেকুৱা বহুত সেই শিল্পীগৰাকী আমি বাহিৰতো দেখিছোঁ আজি, তেওঁলোকৰো সেই বস্তুটো নাই। নাই কিন্তু মোৰ কথা হৈছে, ইয়াতে বংগদেশৰ পৰা অহাৰ কথা বা অসমীয়া হৈ কথাটো মানে এই টপিকটোত আহি পৰা নাই। মই উম, ভাবোঁ কিছুমান মানুহে মানে বস্তুটো অকণমান পলিটিচাইজ কৰিব উম, বিচাৰিছে বা উম, এটা উম, কালাৰ উম, কৰিব বিচাৰিছে। কিন্তু মোৰ ব্যক্তিগত কথা হৈছে, মৰ্মিতা যদি গান গাইছে, তাই গানটোক শিকি পেলাই ভালকৈ গাব লাগিব। উম, অসমীয়া গানৰ এটা ঐতিহ্য আছে, এটা ইতিহাস আছে। উম, মানে ষ্টাৰ্টিং ফ্ৰম ভূপেনদাই বহুত বেছি বেংগলত উম, ডমিনেট কৰি কাম কৰিছেতো। উম, মানে ভূপেনদাৰ নিচিনা এটা প্ৰমিনেঞ্চ বংগদেশত সেই সময়ত, উম, সেইটো কিন্তু আমি চুব নোৱাৰিম উম, তাৰমানে। য'ত কোনো ধৰণৰ এই ধৰণৰ মানে প্ৰচাৰ নাছিলেই। উম, উম, এই সময়ত গৈ পেলাই সেইটো জেগাত আজি নচিকেতাৰ দৰে শিল্পীয়ে কয় যে মোৰ গণশিল্পী, মই ভূপেনদাক দেখি পেলাই মই এই ধৰণৰ গান গাওঁ, উম, উম, যাৰ ইনস্পিৰেশ্যন ভূপেনদা। তুমি সঁচাই ভাবি চোৱা কি সঁচাই লেভেলৰ ইম্পেক্ট। তো সেইকাৰণে মই সেই বাউণ্ডেৰীটো দি পেলাই বা সেই কথাবোৰ কৈ পেলাই মই সেই কণ্ট্ৰভাৰ্চিটো অনা নাই। কিন্তু উম, মোৰ মৰ্মিতাৰ বিষয়ত এটাই কথা যে তাই যিটো ধৰণে জুবিনদাৰ গীত পাৰফৰ্ম কৰিছিলে, বা মই কেইটামান ক্লিপ মই দেখিছোঁ বা মোক কোনোবাই পঠাইছে উম, বা উম, আমিও উম, যেনেকৈ ছ'চিয়েল মিডিয়াত পটককৈ দেখিলোঁ, সেই ধৰণৰ বস্তুটো জুবিনদা ঢুকোৱাৰ এবছৰো হোৱা নাই এতিয়া। নাই হোৱা হয় প্ৰতিগৰাকী শিল্পীয়ে সেই মাৰ্জিত বস্তুটো মেইনটেইন কৰি উম, ষ্টেজত গানটো গালে, মোৰ মতে মই ভাবোঁ এইটো মোৰ ব্যক্তিগত এটা হেৰি, কিন্তু কৰিলে ভাল হয়। ভাল হয় জাষ্ট টু শ্ব' ৰেচপেক্ট টু দেট উম, আৰ্টিষ্ট। উম, ইমাৰ বডিৰ অংগভংগীমাৰ দৰকাৰ নাইতো। উম, দৰকাৰ নাই কাৰণ অলৰেডি জাষ্টিছ ফৰ জুবিন, যিটো কাৰণে সকলোৱে লাগি আছে। উম, মই কোৱা নাই কিবা এটা জুবিনদাৰ হৈছে তাতে বা কিবা, সেইটো আমি উম, জাজ কৰিবলৈ কোনো নহয়। উম, কিন্তু জাষ্টিছ ফৰ হোৱাট? জাষ্টিছ টু ন' দ্য ট্ৰুথ। সেইদিনা হৈছিলেনো কি? উম, সেই কথাটোৰ কাৰণে সকলোৱে লাগি আছেতো। কোনো আমি ক্ল'জাৰ এটাতো পোৱা নাই। সঁচাই তো এনেকুৱা এটা সময়ছোৱাত তেওঁৰ গানবোৰ গোটেই সুৰটোৱে সলনি কৰি দিয়াটো, উম, মই সেই বস্তুটোত একচুৱেলি খুব বেয়া পাইছোঁ মৰ্মিতাক। উম, বাকী মোৰ ক'বলগীয়া একো কথা নাই। তেওঁ উম, আহিছে, গাইছে, আজি তেওঁ যে শ্ব' পাইছে, 30খনৰ বেছি শ্ব' উম, পাইছে, তেওঁতো নিজে বিচৰা নাই শ্ব'বোৰ না, তাক কোনে মাতিছে? ঠিক প্ৰথম কথা হৈছে আমাৰ কমিটি মেম্বাৰ্ছ, তেওঁলোকে কি ক্ৰাইটেৰিয়া মানে চাই পেলাই আজি আৰ্টিষ্ট উম, এজনক মাতে, উম, সেইটো তেওঁলোকৰ ওপৰত কথা। উম, সেইটো আৰু মানে কলা সংস্কৃতি এখন জীয়াই থকাৰ
দায়বদ্ধতাটো খালি শিল্পীৰ নাই কিন্তু দেই, সমাজখনৰ আছে। সমাজখনৰ আছে। কাৰণ কোনো শিল্পী নিজে কাম বিচাৰি কাৰো ওচৰত নাযায়, যাৰ আত্মসন্মান আছে, যাৰ নিজৰ সেই বস্তুটো আছে। আমি গাইছোঁ, আমাক বিচাৰিলে তেওঁলোকে বিচাৰিব যদি ভাল পাইছে, ঠিক। কথাটো আমি কেতিয়াও বিচাৰি নাযাওঁ। হয়। কিন্তু আজি তেওঁ যদি 30টাতকৈ বেছি শ্ব' তেওঁ অসমত পাইছে, তাৰমানে তেওঁক নিশ্চয় অসমৰ ৰাইজে ভাল পাই পেলাই মাতিছে। আৰু এনেকুৱা এখন মঞ্চত তেওঁ নিজে উঠি পেলাই তেওঁ নিজৰ দায়িত্বটো পালন কৰিব লাগিছিলে নে নাই? লাগিছিলে। হয়। বা তেওঁ যদি নাজানেও, তেওঁৰ লগত যদি জড়িতসকল কলা কুশলী অসমীয়া ল'ৰা ছোৱালীটো আছে তেওঁৰ লগত জড়িত ন, মিউজিচিয়ানে হওক যিসকল, তেওঁলোকে যদি তেওঁ তেনেকৈ ৰিহাৰ্চেলত যদি গানটো গাই আছিলে, তেওঁক কিয় নক'লে মৰ্মিতা গানটো তেনেকৈ নাগাবা? ঠিক, কোৱাৰ দায়িত্ব আছিলে। তেওঁৰ আৱেগটো নাথাকিবও পাৰে, কিন্তু এই মানুহ কেইজনৰতো আৱেগটো আছিলে ন। তেওঁলোক বুজাই দিব লাগিব ন তাইক, তাইনো কি জানিব? তাইক ক'ব লাগিব যে তুমি তেনেকৈতো গানটো নাগাবা, কাৰণ এইটো এটা চেণ্টিমেণ্টেল ইছ্যু। আৰু জুবিনদাৰ গানবোৰ আমাৰ গোটেই সুৰৰে সলনি কৰি পেলাইছে তাই। আৰু মানে বাঁহীত দুটা বাৰ গানটো গাবলৈ তেনেকৈ বাঁহী সেইটো সেইটোৰ মানে হেৰিটো তেনেকুৱা নহয়, নহয়, একেবাৰে নহয়। নিজৰ পৰা দিব পৰা বস্তুৱে নহয় এইটো। আৰু মানে অকণমান সময় পাৰ হওকচোন, বস্তুটো ইমান ফ্ৰেছ। বহাগটো এইবাৰ প্ৰথম বহাগ জুবিনদা অবিহনে আমি সঁচাই। পাৰ কৰিছোঁ। তো সেই বস্তুটো এটা ক'ৰবাত এটা ইম'শ্যনটোত মই ক'ৰবাত সেই বস্তুটো নেদেখিলোঁ। সেই বস্তুটো মোৰ দুখ লাগিলে, আৰু তেওঁক আচলতে বুজাব লাগিছিলে। আৰু চবতছে ডাঙৰ ভুলটো আছিলে যে তেওঁৰ লগত থকা মানুহখিনি যদি শুনিছে এইটো এনেকৈ বিকৃতিকৰণ তেওঁ কৰিছে, কিয় মুখে আনি সঁচা দিলে কথা যে ক'বলৈ গ'লে বদন বুলি কয় যে, অঁ এইসকলে বদন। একদম লগত থকা মিউজিচিয়ান একেবাৰে সকলে বদন, একদম যিসকল প্ৰকৃত অসমীয়া। অঁ মই সঁচা কথা ক'বলৈ গৈছোঁ, এতিয়া ৰাইজক উদ্দেশ্যি কৈছোঁ, আপোনাৰ কথা কৈছোঁ। আপুনি উপাধিত পাল লিখে, হয়, আপুনি জন্মগতভাৱে বেংগলী ফেমিলিৰ হয়, কিন্তু আপুনি অসমীয়া। এক্সেক্টলি, আই ফিল প্ৰাউড অফ ইট। আৰু সেইটো মোক কোনোবাই ইম্প'জ কৰি কোনোবাই গান শিকোৱা নাই দেই, বা আৱেগৰ অসমীয়া ক'ব বশৱৰ্তী লাগিব। হৈ আই হেভ কিছুমান নাথিং টু লুজ, সঁচা, নাথিং টু সঁচা, গেইন। সেইটো সঁচাই। মই ভাল পাই পেলাই কৰিছোঁ, সেইকাৰণে মোৰ ইণ্টেনশ্যনটো মানুহৰ আগত প্ৰকাশ পাইছে। আপুনি জন্মগত অসমীয়া, আপুনি Obviously. অসমৰ অসমীয়া। আৰু মই তেনেকুৱাও মানুহ জানো উম, যে কেইটামান কমাৰ্চিয়েল গান গাই পেলাই শ্ব' কৰিবলৈ উম, অসমীয়া গান শিকে। উম। তেনেকুৱাও বিভিন্ন সেই গানকেইটাৰ কমিউনিটিৰ কিন্তু মানুহ আছে। সেই মোৰ সেই ইণ্টেনশ্যন শব্দৰ নাই। অৰ্থ গভীৰতা কিন্তু নাজানে। নাই। আৰু তেনেকুৱা হ'লে অনিন্দিতা পালে কেইখন শ্ব' পায়নো? উম, সঁচা কেইখন কথা। শ্ব' পাইছে? যদি কমাৰ্চিয়েলাইজেশ্যনে মোৰ ইণ্টেনশ্যন আছিলে, মই ইমান বছৰ কি এটা এনেকুৱা ধৰণৰ গান বনাব নোৱাৰিলোহেঁতেন? এভৰি ইয়াৰ মই 3টা-4টা তেনেকুৱা গান বনাই পেলাই মই ষ্টেজ শ্ব' ল'ব পাৰিলোহেঁতেন। কিন্তু মোৰ দৰকাৰ নাই, মোৰ ইণ্টেনশ্যনটো ক্লিয়াৰ। সেইটোৱে। আই লাভ দ্য লেংগুৱেজ। মই ভাষাটো ভাল পাওঁ, মই গান গাম। এই ভাষাটোক মই কেনেকৈ ৰাখিব লাগিব? কাৰণ যিসকল আমাৰ অগ্ৰজ, তেওঁলোকৰ মোৰ প্ৰতি বহুত বেলেগ ধৰণৰ এটা মানে হেৰি আছিলে, মানে কনফিডেঞ্চ আছিলে, কনফিডেঞ্চ বা আৰু তেওঁলোক জানে যে মই ৰাখিব পাৰিম। হীৰেণ বৰ্তাকে আদি কৰি তাই পাৰিব, তাই সেইটো ৰাখি দিব। আৰু আশা কৰে, আমিও আশা কৰোঁ। আশা কৰোঁ। মানে সঁচাই। সেই বস্তুটো মই আজি যেতিয়া কোনোবাই সেইদিনা কাৰোবাৰ আগত মানে কৈছে যে হীৰেণ গোহাঁই, তেওঁ ছাৰে বোলে মোৰ কথা কাৰোবাৰ আগত খুব এপ্ৰিচিয়েট কৰিছে যে ইমান ভাল গায় তাই। সেইবোৰ মোৰ মানে প্ৰাপ্য হৈছে মোৰ সেইবোৰ বস্তু, যে মোৰ ইণ্টেনশ্যনটো যে মানুহে দেখা পাইছে যে মই কি কাৰণে গানটো গাইছোঁ। আজি লক্ষীৰা বাইদেউক যেতিয়া সুধিছিলে এটা ইণ্টাৰভিউত যে আপোনাৰ অসমীয়া কণ্ঠ কাৰ ভাল লাগে, লক্ষীৰা বাইদেউ মোৰ নাম কৈছিলে। যে সেইবোৰ মোৰ কাৰণে এটা ব্লেছিংছ। মই ভাবিলোঁ জীৱনত মই বহুত পালোঁ, মোৰ আৰু বেছি পাবলগীয়া দৰকাৰ নাই। আৰু সেইকাৰণে এই ধৰণৰ বিতৰ্কবোৰ আনি পেলাই, আৰু মোৰতো গাতে নালাগে এইবোৰ কথা ক'লে। সেইকাৰণে গাত নালাগে কাৰণ মানে মই কাকো প্ৰুভ কৰিবলৈতো নাই। নাই, সঁচা কথা। আজি কিছুমান মানুহ সদায় কণ্ট্ৰভাৰ্চি কৰে, অঁ, বঙালী অসমীয়া এটা অঁ। কনচেপ্ট আহে, হিন্দী ভাষী কিবা কিবি, তেওঁলোকৰ বহুত সময় আছে এইবোৰ কথা মই পাতিবলৈ। আপোনাক নাম কৈয়ে কৈছোঁ, মই হয় একদম নাম উচ্চাৰণ কৰি কৈছোঁ। মানস ৰবীন দাই অসমৰ এজন জ্যেষ্ঠ হয় সংগীত শিল্পী বুলি কৈছোঁ। হয় তেখেতক মই এইটো ক্ষেত্ৰত অকণমান অসমীয়া হিচাপে, এজন অসমীয়া হিচাপে মোৰো বেয়া লাগিছে। অঁ তেখেতে কৈছে এইটো বেয়া হৈছে, বেছি হৈছে উম, উম, মৰ্মিতাক লৈ চৰ্চা কৰি থকাটো। উম, আমি কোনো পাৰ্চনেলি মৰ্মিতাৰ মিত্ৰক আমি ভাল পাওঁ, উম, তেওঁ আগবাঢ়ি যাওক, বাঢ়িছে আমাৰ শুভকামনা আছে। কিন্তু অসমীয়াৰ আঘাতত হনাটো এইটো আঘাতটো আমি নিবিচাৰোঁ। আৱেগৰ বশৱৰ্তী হৈ বহুত মানুহে কৈ আছে যে তেওঁ বেংগলী হিচাপে তেওঁ কেনেকৈ কৈ আছে। বেংগলী শিল্পীক কাক আদৰি লোৱা নাই? সেইটো কথা একদম ভুল কথা। আৰু সেইবোৰ কথা একচুৱেলি মই ভাবোঁ সেইবোৰ কথা মানে বিয়ণ্ড ডিছকাশ্যন। আমি এইবোৰ কথা ডিছকাছো কৰিব নালাগে। আৰু মানসতাও চাগে এটা মানে অযথা কিছুমান বস্তু কিছুমান মানুহে মৰ্মিতাৰ কথা লিখি আছে যে, ইভেন মহেন্দ্ৰ হাজৰিকা ছাৰেও কৈছে, তে সেই লিখিছে। বস্তুটো মই কাৰোৰ মানে হেৰিৰ মানে
সাপেক্ষেও কোৱা নাই বা বিপক্ষেও কোৱা নাই, কিন্তু এই কথাটো লৈ পেলাই এটা এনেকুৱা ধৰণৰ হেৰি হ'ব নালাগে, এইটো বেয়াকে গাইছে, সেই বস্তুটো নেক্সট টাইম নাগাবা। লাগিলে তেওঁ বৰুৱা, শইকীয়া, হাজৰিকা গালেও যোনেই হওক, বেয়া, কিয় বাকী যোনে গালেও বহুতৰ বেয়া। কথাটো আহি আছে ন, আহি আছে বহুতে লিখি ওলাই আছেতো। ওলাই আছে। তো সেই বস্তুটোক হাইলাইট কৰাৰ কাৰণটো কি? মানে ইন কোৰ্চ অফ টাইম তেওঁ আৰু বেছি শ্ব' পাব। সেইটোৱে। আমাৰ মানুহৰ এই কণ্ট্ৰভাৰ্চিটো লৈ পেলাইতো কথা, যিমান কণ্ট্ৰভাৰ্চিয়েল ইমান ভাইৰেল, ইমান বেছি শ্ব' পাব। তো সেই বস্তুটোৰ পৰা মই সেইকাৰণে চাইলেঞ্চ, মই বহুত দিনৰ পৰাই চাইলেঞ্চ ছ'চিয়েল মিডিয়াত, কাৰণ মই জানো যেই বস্তুটোত মানে আজিকালি চবে চব বস্তু জানে, সেইকাৰণে তেওঁলোকক ক'বলগীয়া নাই এইটো মোৰ আৰ্ট ফৰ্ম না, এইটো মোৰ বস্তু, যিটো দি মই খাই আছোঁ ইমান বছৰ। আজি কোনোবা এজন বেংকিঙৰ ক্ষেত্ৰত আমি কেতিয়াবা মন্তব্য কৰোঁনে? বা কোনোবা এজন ব্যৱসায় কৰে তেওঁক মন্তব্য কৰোঁনে? আৰু এটা কথা এই চেগতে ক'বলৈ বিচাৰিছোঁ, বহুত আৰ্টিষ্ট, বহুত শিল্পী, কলা কুশলী বহাগ মাহৰ এইকেইটা দিনৰ কাৰণে 2 মাহত বহি থাকে গোটেই বছৰটো, স্পেচিয়েলি মিউজিচিয়ানছ। তেওঁলোক বহুত এটা এমাউণ্ট নাপায়তো, যিখিনি পায় সেইখিনি সাঁচি থৈ পেলাই গোটেই মানে ইহঁতৰ গোটেই বছৰটো চলে। সেইকাৰণে কোনে শ্ব' কৰিব লাগে, কোনে নালাগে, সেই বস্তুটো ডিক্টেট কৰাৰ বস্তুৱে নহয়। বিহুটো অসমীয়াৰ বাপুতি সাহোন, এইটো এটা এই ধৰণে পালন কৰা হয়। জুবিনদাৰ হেৰিটো আমি চবে জানো, চবে ফিল কৰি আছোঁ। আৰু যিসকল আমিতো আৰু জড়িত, এতিয়া বাহিৰা মানুহ এজন মোক শিকাব নেকি যে জুবিনদাৰ আৱেগটো মোৰ কাৰণে কি? তেওঁলোকতো চাগে জুবিনদাক ফিজিকেলিও লগ পোৱা নাই, তেওঁলোক আৱেগতে মানে ঢল খাই গৈ আছে। কালি তেওঁলোকে জুবিনদাক পাহৰিয়ে যাব, যেনেকৈ ভূপেন দাক পাহৰিয়ে গৈছে বহুতে। এইটো অপ্ৰিয় সত্য কথা, ভূপেন দাক পাহৰি গৈছে বহুতে। কিন্তু কালি আৰু এজন আহিব, তেওঁ জুবিনদাতকৈ ওপৰত বুলি তেওঁলোকে ক'ব। তো মোৰ কাৰণে কিন্তু তেওঁৰ জেগাটো ৰিপ্লেচেবল নহয়। তাৰমানে সেইটো মোৰ ভক্তি তেওঁৰ প্ৰতি, সেইটো মোৰ ভক্তি ভূপেন দাৰ প্ৰতি। তেওঁলোকৰ ইণ্ডিভিজুৱেল জেগাবোৰ আমাৰ মনত আছে, কাৰণ আমি সেই আৰ্টটো জানো। তো সেইকাৰণে মই সেইবোৰত আজিকালি হিমন্ত মই মাতো নামাতো, আৰু মোৰ মানে ক'বলগীয়া একো নাই। কাৰণ মানে ছ'চিয়েল মিডিয়াটোতো চাৰ্কাছে হৈ গ'ল না আজিকালি, চবে জাজ কৰিছে। মৰ্মিতাৰ কথাটো মই সেইকাৰণে ক'লোঁ যে মৰ্মিতাত মোৰ পাৰ্চনেলি বেয়া পাবলগীয়া একো নাই। মোৰ বেয়া পাবলগীয়া এইটোৱে, তুমি বিকৃতিকৰণ নকৰিবা, বিকৃতিকৰণ নকৰিবা। আৰু মই বাঙালী হিচাপে মোক আজি এইটো কাম কৰিছে, দ্যাট ইজ এ ভেৰি ৰং ষ্টেটমেণ্ট। মই সেই কথাটো ক'ব খুজিছোঁ, বাঙালী হিচাপে মোক এইটো কাম কৰিছে, এইটো ভুল কথা। সেইটো মই এগ্ৰী নকৰোঁ। আজি মনীষা হাজৰিকাৰ দৰে এগৰাকী যোনে কেলকাতাতে জন্মগ্ৰহণ কৰা, সুধীন দাসগুপ্তৰ ফেমিলি, কি ইলাষ্ট্ৰিয়াছ ফেমিলিৰ এগৰাকী জয়ন্ত হাজৰিকাৰ আজি তেওঁ নিজে এগৰাকী কি লেভেলৰ শিল্পী, তেওঁ সেই বস্তুটো একমত। আমি সেইবোৰ বস্তুত তুমি ভাল ইণ্টেনশ্যনত আহিছা, তুমি ভাল গান গাইছা, তুমি ভাল কাম কৰি আছা, চবে তোমাক কৰিব। ইয়াতে তুমি পলিটিচাইজ নকৰিবা, সেইটো বেয়া কথা। মই বাঙালী হিচাপে সেইটো কথাৰ কাৰণে মানুহে কোৱা নাই, সেইটো কথা একেবাৰে নহয়। আৰু সেইটো মানুহে বেছি লিখি লিখি উচতাই আছে, আৰু কিছুমান মানুহ সেইবোৰত সোমাই গৈ আছে। আমিতো এফেক্টেড নহয়, মইতো একদম আনএফেক্টেড, মোৰ কেতিয়াও ফিলে নহয় এইবোৰ বস্তু। সেয়া কথা আৰু সঁচাই অলপ বহুতখিনি উত্তেজিত হৈ গ'লো। আচলতে লাগে ইয়াত, লাগে অফক'ৰ্চ লাগে। কাৰণ তুমি যিটো জেগাত থাকা, যিটো জেগাত বায়ু পানী তুমি খাই আছা ইমান বছৰ, সেই জেগাৰ প্ৰতি তোমাৰ যদি চেণ্টিমেণ্ট নাথাকে, আই এম চৰি টু চে ইউ কেন গ' আউট এণ্ড ডু ইয়'ৰ ৱৰ্ক। আজি মই যেতিয়া বম্বে থাকোঁ, মই বম্বেত নিজকে মোৰ দেউতাই এইটো কথা কৈছিলে, তোৰ বহু বছৰ বম্বেত হ'ল দেই, তই মাৰাঠীটো শিকিব লাগে। কাৰেক্ট, কাৰণ দেটছ এ মহাৰাষ্ট্ৰ, মানে মহাৰাষ্ট্ৰত মাৰাঠী ভাষাটো মই শিকাটোনো কি ডাঙৰ কথা, মই শিকিব লাগে একচুৱেলি। মানে সেইটো কাম নকৰিবি, কাৰণ সেইটো ইহঁতৰ জেগা। তই ক'ৰবাত যদি এটা মাৰাঠীত মানুহক কথা পাতি দিওঁ, আজি মানে আশাজী লতাজীৰ আগতে যদি মই আজি লতাজীকতো মই 2বাৰ লগ পাইছোঁ, মানে তেনেকৈ মই তেওঁৰ আগত যদি মই আজি কথা পাতি দিলোঁহেঁতেন, মই যদি মাৰাঠীত এটা কথা পাতিলোঁ, তেওঁ কিমান সুখী হ'লেহেঁতেন। তো সেইটো এটা আৱেগ, সেই বস্তুটো কি বহুত বহুত মানে এটা ইম্পচিবল এটা কথা নেকি কোৱাচোন? আচলতে কিছুমান মানুহে জেদত নকৰে, সেই বস্তু বেয়া। আৰু সেই টোনটো ইউজ কৰিব নালাগে, মানে ধৰা বিহাৰী, বঙালী, সেই টোনবোৰ একচুৱেলি খুব একচুৱেলি ইনচাল্টিং। তুমি আজি এই লাইনটোত জড়িত হৈ আছা, তোমাৰ টোনেলিটিটো সদায় বেলেগ হ'ব, তোমাৰ আৱেগটো মই বুজি পাইছোঁ, কিন্তু কিছুমান ৰেণ্ডম মানুহে কিছুমান এনেই কথা কৈ দিয়ে এইবোৰ কথা লৈ পেলাই, যিটো আঘাত কৰে বহুত মানুহৰ মনত। সেইকাৰণে চাগে আজি এই ধৰণৰ বস্তুবোৰ অসমত হৈ আছে অফ লেট। জাতীয়তাবাদ মানে মই কাৰোবাক ইম্প'জ কৰিব নালাগে, কোনে আকৃষ্ট হ'ব মোৰ ফালে, সেইটো নেচাৰেল প্ৰচেছ। যেনেকৈ আমি আকৃষ্ট হ'লোঁ, নট ফৰ কমাৰ্চিয়েল গেইনছ, বাট ফৰ দ্য লাভ অফ দ্য লেংগুৱেজ, বাট ফৰ দ্য লাভ অফ দ্য প্লেচ। সেইটো আমি আমাৰ হিচাপে আইডেণ্টিফাই কৰোঁ, তেওঁলোক নকৰে। ফৰগেট ইট, তুমি নকৰা। তোমাক কৈ পেলাই কৰাম নেকি ভাই? আমি ইমান তলৰ মানুহ নহয়তো, আমি কৈ পেলাই কাৰোবাক কৰাব লাগে। সঁচা কথা।
সেইটোৱে নিজৰ যদি স্বাভিমান থাকে, নিজৰ যদি of course সেই কামটোক ৰেচপেক্ট কৰা সেই বস্তুখিনি স্বকীয়তাটো থাকে, তেন্তে নিজে নিজে গোটেই বস্তুখিনি স্প্ৰেড হৈ যাব। আজি ইমান বছৰ মই বম্বেত আছোঁ, মই কেইটা হিন্দী গান বনাইছোঁ আৰু কেইটা মোৰ পইচা দি পেলাই মই অসমীয়া গান কৰি আছোঁ। অঁ আজি অসমীয়া ঠুমৰিৰ কাৰণে মোক বিহু শ্ব'ত মাতিব? কেতিয়াও নাপাতে। অঁ আৰু এইখিনি শুনা মানুহো এটা লিমিটেড অডিয়েঞ্চ। হয় কিন্তু মই কিয় কৰিছোঁ? কাৰণ এই আৰ্ট ফৰ্মটো, এই ধৰণৰ গান যে অসমত বনিছে, এটা সময় পিছত সেইটো মচিয়ে যাব। মুচি যাব। আৰু নগাঁওখন যে তেনেকুৱা এখন ঠাই আছিলে য'ত কেনেকৈ উচ্চাংগ সংগীতৰ বা ক্লাছিকেল মিউজিকৰ চৰ্চা হৈছিলে, উম, যোনে সেইবোৰ কথা গম পোৱা নাই বা পঢ়া নাই বা নাজানে, তেওঁলোকে সেই বস্তুটো উপলব্ধিয়ে কৰিব নোৱাৰে। উম, সঁচা কথা। তে সেইবোৰতো পাহৰি যাব। আজি আমি যে কিছুমান কথা লৈ পেলাই জেনজি কৈ উম, থাকোঁ, আৰে জেনজিটো এটা জেনেৰেশ্যন ইয়াৰ, উম, এইটো মাত্ৰ উঠি অহা এটা জেনেৰেশ্যন। তেওঁলোকৰ এভৰি ৰাইট আছে জানিবলৈ যে তেওঁলোকৰ মানে প্ৰিডিচেচাৰ্ছ, মানে যিখিনি আগৰ মানুহখিনি কি কাম কৰি গৈছে। উম, তেওঁলোক নাজানিলে কেনেকৈ গম পাব? তেওঁলোকক ক'ব লাগিব অঁ নহয়। তেওঁলোক এইটো নকৰে, সেইটো নকৰে, কিয় এইবোৰ আমি সমালোচনা কৰোঁ ভাই? আমাকোতো আমাৰ আগৰ জেনেৰেশ্যনে সমালোচনা কৰিছিলে। উম, তো সেইটো এটা খুব, আৰু এতিয়া ছ'চিয়েল মিডিয়া ইমান বেছি তাৰমানে এক্টিভ হৈ গ'ল, সেইকাৰণে প্ৰতিটো সৰু সুৰা বস্তু বহুত ডাঙৰ হৈ যায় হয় তাৰমানে। হয় ডিফাৰেঞ্চটো এইটোৱে। সঁচাই বহুত ভাবিলে কিবা লাগে। এতিয়া সঁচাকৈ সেই মানে সঁচা কথা ক'বলৈ গ'লে ছ'চিয়েল মিডিয়াত এইখিনি ক্ষেত্ৰত উম, কিছু কিছু ক্ষেত্ৰত আমি এতিয়া ডিজিটেল মিডিয়াৰ জৰিয়তে ডিজিটেলি জাতীয়তাবাদৰ সেই অভিমানটো আছে কাৰণে সেইখিনি কথা উলিয়ালোঁ আচলতে। একজেক্টলি, আৰু সেইটো উলিয়াব লাগে আৰু উলিয়াব লগা লগা পৰিৱেশ কথা, লগা কথা। বা যিটো হেঁপাহ নপলালে এই কথা পাতি, কিন্তু উপায় নাই, সময়ৰ তাগিদাত এৰিব লাগিব। মোৰ ভাল লাগিছে কি আজি গান নোগোৱালা বেছিকে। সদায় চবতে গ'লে ইমান গান গাই থাকোঁ। মোৰ মনটো কিন্তু হেঁপাহ পূৰা নাই, মোৰ শুনো লাগি আছে, কিন্তু নিজকে অকণমান কণ্ট্ৰল কৰি ৰাখিছোঁ। কৰি ৰাখিছা আৰু। কিন্তু মানে সেইটোৱে আৰু মই বিচাৰোঁ যাতে প্ৰফেশ্যনেলি আপোনাক গোৱাম, অঁ শুনিবলৈ ইচ্ছা আছে, হেঁপাহ এটা আছে, হয়, আৰু সেইটো যাতে আপোনাৰ পৰা সেই সহযোগিতাখিনি পাওঁ, নিশ্চয় পাবা। যাতে সেই সপোনটো যাতে পূৰণ হয়, এতিয়া আকৌ প্ৰাৰ্থনা কৰিছোঁ। ফুল বুলি ভাবি ফুলকে সাৱটি ৰ'লো, মই এতিয়াহে বুজি পালোঁ, ফুলনিৰ মাজত গোলাপ জুপিৰ কাষলে গৈ চালোঁ, কলিতীৰ কাণত ফুলা ফুলটিয়ে গোৱা যেন শুনিলোঁ, বাহ, বাহ। মই এতিয়াহে 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 বুজি পাওঁ। আহা, উফ, আমি অপেক্ষা কৰি আছোঁ ভালকৈ শুনিব তাকে, কাৰণে। আৰু মাজে মাজে মানে অকণ বিস্তাৰবোৰ আলাপবোৰ তেনেকৈ অঁ কৰিছোঁ, যেনেকৈ কৰে আৰু হয় হয় চেষ্টা এটা কৰিছোঁ। আশা কৰোঁ ৰাইজে ভাল পাব আৰু। সঁচাই খুব ভাল হ'ব, শুভেচ্ছা থাকিল, থেংক গানটো ইউ, ভাল হওক। থেংক ইউ ছ' আৰু মানে আমি এতিয়া যেনেধৰণে মই ভাল পাইছোঁ, আৰু অসমৰ সমূহ ৰাইজে ভাল পাব, আৰু নতুন এটা আকৌ জনৰা এটা আকৌ আহি আছে বুলি অপেক্ষা কৰিছোঁ। আছিলেই, আছে আমি জাষ্ট ৰিভাইভ ৰিভাইভ কৰিব চেষ্টা কৰিছোঁ, কাৰণ পাৰ্ভিন চুলতানা বাপৰে। বাইদেউ কৰিছে এইবোৰ কাম। আজি আপুনি ইমান ব্যস্ততাৰ মাজতো আহিলে, মই আমি নমামী প্ৰডাকশ্যনৰ ফালৰ পৰা লগতে MN24 ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। খুব ভাল লাগিল আহি, আৰু তোমালোকক মোৰ বহু শুভেচ্ছা আৰু শুভকামনা, আৰু আগুৱাই যোৱা। অসমৰ চুকে কোণে সকলোৱে যাতে তোমালোকৰ নমামী প্ৰডাকশ্যন আৰু যিটো MN24 তোমালোকৰ চেনেলটো সকলোৱে যাতে সকলোৰে মুখে মুখে যাতে থাকে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ জনাব, আপোনালোককো ধন্যবাদ জনাব। ইমান সময়ে এই বিশেষ অনুষ্ঠানটিৰ বিশেষ ব্যক্তিগৰাকীৰ সৈতে আপোনালোকে সময় অকণমান জড়িত হওক, তাৰ বাবে ভৱিষ্যতলৈকে চাই থাকিব নমামী অসমৰ জাতীয় জীৱনৰ দস্তাবেজ। থেংক ইউ।